নমস্কাৰ হেল্ল' এভৰিৱান ৱেলকাম বেক টু নেভাৰ গিভ আপ এডু আপোনালোক সকলোকে নেভাৰ গিভ আপ এডুলৈ স্বাগতম জনাইছো আমাৰ যেটো লেটস টক সিৰিজ আছিল হেতু এডিশনত আজি এজন বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই আনিছো তেওঁ এজন খুব সুদক্ষ শিক্ষক আছিল তেওঁ এসিস্ট্যান্ট প্ৰফেসৰ কৰিছিল আৰু তেওঁ জুলজি বিভাগত খুব দক্ষ এজন শিক্ষক হিচাপে আছিল আৰু তেওঁ 2013 চনৰ পাই সুপাৰিনটেণ্ডেন্ট অফ টেক্সেছ হিচাপে কৰ্মৰত হৈ আছে আৰু বিভিন্ন জিলাত তেখেতে কৰ্মনিৰ্বাহ কৰাৰ পিছত এতিয়া বৰ্তমান তেওঁ লখিমপুৰ জিলাত পোষ্টেড হৈ আছে তেখেতৰ সম্পূৰ্ণ নামটো হৈছে দিব্যৰঞ্জন বৰা আৰু তেখেতক আজি ষ্টুডিঅ'ৰ মজিয়ালৈ আমি নিমন্ত্ৰণ জনাই আনিছো আজি বিভিন্ন বিষয়ত তেখেতৰ পৰা এটা হলিষ্টিক ভিউ আমি লবলৈ চেষ্টা কৰিম যেনেকৈ কেৰিয়াৰ আমি কেনে ধৰণে আগুৱাব লাগে কেৰিয়াৰত সিভিল সাৰ্ভিস কেৰিয়াৰ হিচাপে কেনেকৈ পৰিগণিত হ'ব এজন ভাল সিভিল সাৰ্ভেন্ট হ'বলৈ আমাৰ কি গুণ লাগে ইন্টাৰভিউ আমি কেনেকৈ ফেস কৰিব লাগিব এনে ধৰণৰ তথ্য আজি তেখেতৰ পৰা জানিবলৈ আমি বিচাৰিম আৰু তেওঁ আমাক যিখিনি সময় দিছে সেইখিনি সময়ৰ ভিতৰতে আজি যাতে আমি তেওঁৰ পৰা বিভিন্ন ধৰণৰ কথা আমি ভালদৰে আলোচনা কৰি ল'ব পাৰো সেয়ে সম্পূৰ্ণ ভিডিঅটো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিঅটো ভাল পায় লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব হয় স্যাৰ নমস্কাৰ নমস্কাৰ হয় স্যাৰ তোমাৰ লগতে সকলো তোমাৰ ভিউৱাৰ্ছলৈ মই আন্তৰিক অভিনন্দন জনাইছো ধন্যবাদ স্যাৰ স্যাৰ নেভাৰ গিভ আপ এডুৰ ফালৰ পৰা আপোনাক কংগ্ৰেচুলেশনছ আৰু অভিনন্দন জনাইছো আপুনি ইমান এটা সফলতা কঢ়িয়াই আনিছে আৰু মই আপোনাৰ ছাত্ৰী হিচাপে খুবেই গৌৰৱান্বিত আপোনাক এজন শিক্ষক হিচাপে মই পাইছো আপুনি দক্ষ শিক্ষক আছিল আৰু এজন এতিয়া প্ৰশাসনিক বিষয়া হিচাপে আপুনি খুব দক্ষ লগতে মই ভিউৱাৰ্ছ সকলক কৈ দিব বিচাৰিছো যে আপুনি একেদিন খুব কোভিড-19ৰ কামত খুব ব্যস্ত হৈ আছে এই ব্যস্ততাৰ মাজত আমাৰ কাৰণে আপুনি সময় উলিয়াইছে তাৰ বাবে অশেষ ধন্যবাদ স্যাৰ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম শিক্ষকতাৰ পৰা প্ৰশাসনিক বিষয়াৰ যেটো জাৰ্নি সেই জাৰ্নিটো আৰম্ভ কৰাৰ পৰা এতিয়া কৰি থাকালৈকে আপোনাৰ অভিজ্ঞতা আৰু অনুভৱ কেনে ধৰণৰ হ'ব স্যাৰ মূল বিষয়বস্তুলৈ যোৱাৰ আগতে হয় স্যাৰ দীঘলীয়া অভিজ্ঞতা শিক্ষকতা কৰি থাকোতে যিখিনি জানিছিলো সেইখিনি তোমালোকক বিলাই দিছিলো মোৰ ষ্টুডেন্টখিনিক মই বুজাবলৈ চেষ্টা কৰিলো শিক্ষা বিলালো আৰু এতিয়া প্ৰশাসনিক বিষয়া হিচাপে ৰাইজৰ সেৱা কৰি আছো প্ৰত্যক্ষ বা পৰোক্ষভাৱে দুইটা সম্পূৰ্ণ বিপৰীত কিন্তু মূল উদ্দেশ্য এটাই সেৱা কৰা হয় স্যাৰ তো এটা ধাৰাবাহিক প্ৰক্ৰিয়া মই শিক্ষকতা বহুত দিন কৰিলো এতিয়া প্ৰশাসনিক বিষয়া হিচাপেও কেইবা বছৰো হ'ল হয় স্যাৰ বিভিন্ন অভিজ্ঞতা হ'ল তিতা মিঠা তো অভিজ্ঞতাই শিকায় আৰু মই ভাল পাওঁ অভিজ্ঞতা মই সদায় ভাল পাওঁ বাট হেৰুৱাই ৰাস্তাৰ মাজেদি গৈ যাতে মোৰ বিভিন্ন অভিজ্ঞতা হওক সেইটো মিঠাই হওক তিতাই হওক কোৱা হয় ধন্যবাদ স্যাৰ স্যাৰ অভিজ্ঞতাৰ পৰা আপোনাৰ মই যেটো এই আলোচনা চক্ৰৰ প্ৰথম যেটো তথ্য আপোনাৰ পৰা জানিব বিচাৰিছো হেতু হৈছে আপুনি কলে যে এটা দীঘলীয়া যাত্ৰা আৰু এজন প্ৰশাসনিক বিষয়া হোৱাৰ পৰা হ'বলৈ যিকোনো এটা সাপোজ মই হাই সেকেন্ডাৰী পঢ়িছো বা মই অন্য এটা কিবা বৃত্তিত আছো তাৰ পৰা প্ৰশাসনিক বিষয়া হ'বলৈ এটা দীঘলীয়া যাত্ৰা কৰিব লাগে এই যাত্ৰাত আপোনাৰ বহু ক্ষেত্ৰত কেতিয়াবা আমি ফ্ৰাষ্ট্ৰেটেড হৈ যাওঁ কেতিয়াবা কামটো কৰিবলৈ মন নাযায় আমি পথভ্ৰষ্ট হৈ যাওঁ প্ৰথমতে ভাবি লওঁ যে মই এজন প্ৰশাসনিক বিষয়া হম বাৰে বাৰে এপিয়াৰ কৰি থকাৰ পিছতো যদি মই সফলতা নাপাওঁ তাৰ পিছত দুবাৰ এবাৰ দিয়াৰ পিছতে মোৰ ঢালটো বেলেগ ফাললৈ গুচি যায় স্যাৰ এতিয়া আপুনি বা অন্যান্য যিসকল এতিয়া আপোনালোকে যি সফলতা পাইছে কেনেকে এই দৃষ্টিকোণটো চাব যে স্যাৰ মোটিভেটেড কেনেকে থাকিব লাগে আৰু ফ্ৰাষ্ট্ৰেচনটো কেনেকে কমাব লাগে বা না ফ্ৰাষ্ট্ৰেচন নাহিবলৈ কি কৰাটো উচিত বুলি আপুনি ভাবে স্যাৰ এটা কমন প্ৰবলেম এটো খুব ভাল কোৱেশ্চন কৰিছা মোটিভেশন ফ্ৰাষ্ট্ৰেচন এই সকলো বিলাকে থাকে তো আমি প্ৰথম কথাটো হৈছে যে নিজক চিনি পাব লাগিব নিজক চিনি পাব লাগিব মই কিমান মই পঢ়া শুনাৰ পৰা ধৰি সকলো ক্ষেত্ৰতে মই কিমান পৰিপক্ক হৈছো লগতে মই কি কৰিলে মই সুখী হ'ম মই কোনটো ক্ষেত্ৰত মোৰ পাৰদৰ্শিতা আছে সেইকাৰণে প্ৰথম নিজক চিনি পাব লাগিব আৰু মই কি কৰি ভাল পাম ভৱিষ্যতে কি কৰিলে মই কোনো অসুবিধা নোহোৱাকৈ মই ৰাইজৰ কাম কৰিব পাৰিম লগতে মই নিজেও মানসিক শান্তি পাম আমি সৰুৰে পৰা খুব কেৰিয়াৰৰ বিষয়ে কম কেৰিয়াৰৰ বিষয়ে আমি জানো কম থকাৰ কাৰণে কি হয় আমাৰ লিমিটেড কিছুমান
এইম এণ্ড অবজেক্ট থাকে, ডাক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, প্ৰফেচাৰ হ'ম, এটচেট্ৰা এটচেট্ৰা। কিন্তু সবৰে ক্ষেত্ৰতে সেইটো যে মই টিচাৰ কাৰণে মই ভাল নাপাম, শিক্ষকতা কৰি মই ডাক্তৰ হৈ মই ভাল নাপাম, ইঞ্জিনিয়াৰ হৈ মই ভাল নাপাম, মই কি হৈ ভাল পাম, তাৰ কাৰণে ব্যক্তি বিশেষে আমি জানিব লাগিব যে আমাৰ সন্মুখত কিমান ধৰণৰ কেৰিয়াৰ আছে, সেইখিনি ফাৰ্ষ্ট জানিব লাগিব। তো জানি লোৱাৰ পিছত নিজকে তাৰ লগত মেচিং কৰিব লাগিব যে মই কোনটোৰ লগত মই নিজকে খাপ খাব পাৰিম। মই তাত মই খাপ খোৱাৰ পিছত আমি তাক চালি জাৰি চাব লাগিব যে মই তাৰ বিষয়ে কেনেকে সাজু হ'ম সেইটোৰ বিষয়ে। এতিয়া আমাৰ কথাটো এনেকুৱা হয় যে আমি খালি যেতিয়া আমি পঢ়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰো, BA পাছ কৰো, BSc পাছ কৰো, MSc কৰো, আমাৰ হাতৰ সন্মুখত কেইটামান আমাৰ কেৰিয়াৰ থাকে, আমি সততে দেখি থাকা। সেইকাৰণে আমাৰ কেৰিয়াৰ প্ৰস্পেক্টটো আমি নিজে নিজে কমাই লওঁ। আমাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰি হওক বা BSc পাছ কৰি হওক, MSc পাছ কৰি হওক, যেতিয়া কমন আমাৰ কেৰিয়াৰ কেইটা আমাৰ সন্মুখত শেষ হৈ যায়, চৰকাৰৰ এডভাৰটাইজলৈ ৱেইট কৰো। আমি ইণ্ডিপেণ্ডেণ্ট কেৰিয়াৰ কি, ডিপেণ্ডেণ্ট কেৰিয়াৰ কি আমি নাজানো, আমি সম্পূৰ্ণ সদায় ডিপেণ্ডেণ্ট হ'ব বিচাৰো। তো ডিপেণ্ডেণ্ট হ'বলৈ যাওঁতে আমি কি কৰো, চৰকাৰৰ এডভাৰটাইজলৈ ৱেইট কৰো, এডভাৰটাইজ আহিব, এডভাৰটাইজত অহাৰ লগে লগে আমাৰ সমাজত এটা আছে ঋণাত্মক এটা বাতাবৰণ আছে, নিগেটিভ এনভাইৰনমেণ্ট। যে ইণ্টাৰভিউ বা আমি যিহেতু আমাৰ কেৰিয়াৰৰ ইমান স্কোপ বা আমি মিছ কৰিলো, বা আমি নাজানাৰ দোষত হওক বা আমি ইচ্ছা নকৰিলো বা আমাৰ ডিটাৰমিনেশ্যন নাই, এইম এণ্ড অবজেক্ট আমাৰ নাই, আমি ডাইৰেকশ্যনলেছ। গতিকে আমি কোনোবা এটা ইণ্টাৰভিউ চৰকাৰে দিলে তাত ৰিটেণ্ড হ'ব বা ইণ্টাৰভিউ হ'ব, আমি এপ্লাই কৰিব লাগে, তাতে আমাৰ সীমাবদ্ধ থাকে আৰু আমি একৰ্ডিংলি এপ্লাই কৰো। কৰাৰ পৰা এডভাৰটাইজটো ওলোৱাৰ পৰা আমাৰ এটা সমাজত নিগেটিভ এটা চিন্তাধাৰা হয়। হোৱাৰ লগে লগে কেণ্ডিডেট সকলে কি কৰে, সেই পৰীক্ষাটোৰ কাৰণে চিলেবাছ কি, তাৰ কাৰণে মই কেনেকে প্ৰিপেয়াৰ কৰিব লাগিব, সেইখিনি খুব কমকে কৰে। কমকে কৰি তেওঁলোকে এপিয়াৰ হয়। এপিয়াৰ হোৱাৰ ফলত যিহেতু তেওঁ প্ৰিপেৰেশ্যন খুব কম কৰিছে, সেইখিনি খুব নেচাই কি কৰে, যেতিয়া পৰীক্ষাটো দিয়ে, এপিয়াৰ হয়, ইণ্টাৰভিউ দিয়ে, কৃতকাৰ্য নহয়, তেতিয়া প্ৰথম ফ্ৰাষ্ট্ৰেশ্যনটো আৰম্ভ হয় আৰু তেওঁ সঁচা কথাৰ পৰা বিৰত থাকি নিগেটিভ কিছুমান কথাৰ প্ৰতি মনটো ঢাল খায়। কাৰণ আমাৰ এটা মানুহৰ সহজাত প্ৰবৃত্তি, আমি পজিটিভতকে নিগেটিভিটি এট্ৰেকশ্যনটো বেছি হয়, আৰু তেতিয়া ফ্ৰাষ্ট্ৰেশ্যন আৰম্ভ হয় আৰু মটিভেশ্যনৰ তাত কথাই নাহে। আৰু তেওঁ তেতিয়া যিহেতু ইমানেই নিগেটিভিটি থাকে, সেইকাৰণে মই কওঁ ভিউৱাৰ্ছ সকলক তোমাৰ যে প্ৰথম আমি খুব জধে মধে ইণ্টাৰভিউ বিলাক বা কোনোবা চাকৰি ওলালেই, আমাৰতো যিহেতু মই কৈছো যে অলপ স্কোপটো নিজে মনত ডাঙৰ কৰি ললে খুব ভাল। কেৰিয়াৰ প্ৰস্পেক্টটো অকল লিমিটেড কৰিব নালাগে, আমি ফাৰ্ষ্ট জানি ল'ব লাগে যে ডিফাৰেণ্ট টাইপ অফ কেৰিয়াৰ, ইণ্ডিপেণ্ডেণ্ট, ডিপেণ্ডেণ্ট চুজ কৰি ল'ব লাগে। আৰু যদি নকৰি পেলাই আমাৰ ধাৰাবাহিক প্ৰক্ৰিয়া যিটো চলি থাকে, চাকৰি ইণ্টাৰভিউলৈ যোৱা, তাত যাতে জধে মধে এপ্লাই নকৰে, এপ্লাই কৰাৰ পৰা তেওঁ তাৰ প্ৰতি সম্পূৰ্ণ ডিটাৰমিনেশ্যনেৰে প্ৰিপেৰেশ্যন কৰিব লাগে, সাজু কৰি তুলিব লাগে নিজকে। সাজু কৰি তুলি তেওঁ পৰীক্ষা দিব লাগে, আৰু পৰীক্ষাত যদি সম্পূৰ্ণ প্ৰস্তুতি কৰি পৰীক্ষা দিলে কৃতকাৰ্য হ'ব, চলি থকা নিগেটিভ ধাৰণাবিলাক, ঋণাত্মক চিন্তা চৰ্চাবিলাকৰ পৰা বিৰত থাকি নিজক প্ৰশ্ন কৰিব লাগে, নিজক সুধিব লাগে, মই কিমান প্ৰিপেয়াৰ কৰিম, মই নিজকে কিমান সাজু কৰি তুলিম আমাৰ এই ধাৰাবাহিক প্ৰক্ৰিয়াবিলাকত। আৰু মই অনুৰোধ কৰিম যে ধাৰাবাহিক এই যিখিনি আমাৰ চাকৰি এটা কৰাৰ যিটো মানসিকতা, সেইটো অকমান চিন্তা কৰি চাব লাগে। আপোনাৰ এই গোটেইখিনি কথাৰ যিটো সামাৰি, সেই সামাৰিটোলৈ আহিম। এইখিনিতে মই আপোনাক এটা প্ৰশ্ন সুধি ল'ব বিচাৰিছো, কেৰিয়াৰ এপ্টিটিউড বুলি এখন পেপাৰ বা কাৰিকুলামত এটা কোৰ্চ ইন্ট্ৰডিউচ হোৱাটো খুবেই প্ৰয়োজন বুলি ভাবে নেকি? তেনেকে এপ্টিটিউড এটা থাকিব লাগে নেকি? পেৰেণ্ট টিচাৰৰ মাজত এটা ৰিলেশ্যন কৰি পেলাই সেই বস্তুটো অলপ পৰিসৰটো বহল হ'ব লাগে নেকি ছাৰ? হয়, ডেফিনেটলি থাকিব লাগে। আগতে নাছিল, আগতে নথকাৰ কাৰণে স্কপ, কেৰিয়াৰ স্কপ আমি নাজানিছিলো, কেৰিয়াৰ কি নাজানিছিলো, আমি গতানুগতিক এডুকেশ্যন চিষ্টেমৰ মাজত সোমাই আছিলো। খুবেই প্ৰয়োজন, থাকিব লাগে, প্ৰাথমিক পৰ্যায়ৰ পৰা থাকিব লাগে। এতিয়া তুমি যিটো কথা কৈছা, মই তোমাৰ সৈতে একমত, আৰু মই এই কথাটো খুব বিশ্বাস কৰো, আৰু মই যিমান পাৰো মই কওঁ যে গাৰ্জেন সকল যিহেতু
কনসিয়াস হৈছে হয় তেওঁলোকে দেখাব লাগে বিভিন্ন স্কোপ বিলাক দেখাব লাগে যে আমাৰ সন্মুখত আমি কি কি কৰিব পাৰো হয় স্যার আৰু সেইখিনি দেখালে আমাৰ সৰুৰ পৰা হয় ছাত্ৰ ছাত্ৰী সকলে তেতিয়া চুজ কৰিব পাৰিব যে মই এই বস্তুটো পঢ়ি ভাল লাগিছে হয় স্যার বা মই এই কামটো কৰি ভাল লাগিছে এটোৰ প্ৰতি মই ইন্টাৰেষ্ট বেছি মোৰ তাত কাম কৰিলে মই তাত মই শান্তি পাম মই কৃতকাৰ্য হ'ম আৰু সেইটো খুব মাইনুট অবজাৰভেশন যেতিয়া কৰিব গাৰ্জিয়ান আৰু টিচাৰ সকলে হয় এটা কাৰিকুলামত থাকাটোতো থাকিব লাগে বা টান পাৰি আমাৰ সন্মুখত স্কোপ বিলাক কেৰিয়াৰৰ স্কোপ বিলাক ডিফাৰেন্ট টাইপ অফ কেৰিয়াৰ হয় স্যার ডিফাৰেন্ট টাইপ অফ কেৰিয়াৰ বিলাক আমি দেখুৱাব লাগিব আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা আমাৰ সন্মুখত থাকিব লাগিব তেতিয়া আমি ব্যক্তি বিশেষে মানুহ সাপেক্ষে কোনটো সাবজেক্টৰ ওপৰত কোন ব্যক্তিৰ ৰাপ হয় সেইটো চিনাক্ত হ'ব আৰু চিনাক্ত হোৱাৰ লগে লগে মই ভাবো এটা খুব ৰাইট ৱেত গতি কৰিম হয় স্যার আৰু ৰাইট ৱেত গতি কৰাৰ লগে লগে কৃতকাৰ্য হ'বই যেতিয়া মই মোৰ ভাল পোৱা মই বস্তু এটাৰ ওপৰত মই পঢ়িম কাম কৰিম তেতিয়া মই কাৰো ওপৰত নিৰ্ভৰো কৰিব নালাগে আৰু হয়তো চৰকাৰে মোক বিচাৰিব সমাজে মোক বিচাৰিব স্যার আপোনাৰ এই গোটেই কথাখিনিৰ পৰা মই এতিয়া তিনটা কথা বুজিব পাৰিছো প্ৰথমতে আমাৰ যিখিনি কেৰিয়াৰ অপচন আছে তাত আমাৰ এটিটিউডটো ভাল হ'ব লাগিব যে মই এজন প্ৰশাসনিক বিষয়া হ'ম বা ডক্টৰ হ'ম বা এজন প্ৰফেসৰ হ'ম টিচাৰ হ'ম তেনেকে বা অন্য চাকৰি বা অন্য কাম মই এন্টাৰপ্ৰেনাৰশিপ হওক বা কিবা এইবোৰ নকৰো বুলি সেই তেনেকুৱা ধৰণৰ ঋণাত্মক এটিটিউড থাকিলে নহব প্ৰতিটো বস্তুৰ প্ৰতি ধনাত্মক এটিটিউড লাগিব আৰু সেকেন্ড লাগিব এপ্টিটিউডটো এটিটিউডতকৈও যিটো দৰকাৰী বস্তু এপ্টিটিউড যে মোৰ ৰাপ কিহত আছে সকলোৱে প্ৰশাসনিক বিষয়া হ'ব বিচাৰিছে কাৰণে মই বিচাৰিছো নে মই সেই চাৰ্মটোৰ কাৰণে হ'ব বিচাৰিছো নে মই সঁচাকে এজন প্ৰশাসনিক বিষয়া হৈ পেলাই মই আচলতে সমাজৰ সেৱা কৰিব বিচাৰিছো সেই এপ্টিটিউডটো যে আমাৰ নাথাকে প্ৰথম এবছৰ দুবছৰ ভাল লাগিব কিন্তু তাৰ পিছত যেতিয়া সময় পাৰ হৈ গৈ থাকিব সেই একেখিনি কাম আপুনি ৰিপিট কৰি গৈ থকাৰ পিছত আপোনাৰ এপ্টিটিউডটো নাথাকাৰ কাৰণে আপোনাৰ সেই কামটোত অনিচ্ছা লাগিব আৰু অনিচ্ছা লগাৰ ফলত কি হ'ব জব স্যাটিসফ্যাকশন নাহিব জীৱনত শান্তি নেপাব আৰু কৃতকাৰ্য নহব তেওঁ ভবাৰ দৰে আৰু স্যাৰ যেটো তৃতীয় কথা মই বুজিব পাৰিছো আপোনাৰ কথাখিনি বা হেতু হৈছে যে সমাজে আৰু গাৰ্জেন্টে সাপোৰ্ট কৰিব লাগিব যদি সমাজ আৰু গাৰ্জেন্টে সাপোৰ্ট নকৰে তেনেহলে এজন মানুহ সেই কেৰিয়াৰটো লৈ পেলাই আগুৱাবলৈ টান পায় স্যাৰ কিন্তু এখিনিতে এটা আপুনি গোটেইখিনি কথা ভালদৰে কৈছে কিন্তু মই আচলতে এগৰাকী সিটিজেন হিচাপে মই এটা বস্তু অনুভৱ কৰিছো আমাৰ ক্ষেত্ৰত হেতু হৈছে যে স্যাৰ মানে এটা ফাইনান্সিয়েল কনস্ট্ৰেইনৰ দিশ এটা আহি যায় স্যাৰ যেতিয়া আমি এটা ইন্ডিপেন্ডেন্ট কেৰিয়াৰ চুজ কৰিব বিচাৰো ফাইনান্সিয়েল কনস্ট্ৰেইনৰ ফেক্টৰটো আহি যায় স্যাৰ স্যাৰ সেই ক্ষেত্ৰত আপোনালোকে ভাবে নেকি যে প্ৰশাসনিক বিষয়ৰ যেটো আপোনালোকৰ এটা বহুত ডাঙৰ টিম আছে এই ক্ষেত্ৰত কিবা এটা যোগাত্মক চিন্তা কৰিব পাৰি হয় না ডেফিনেটলি ইয়াৰ ওপৰত কামো কৰিছিলে তোমাৰ মনত আছে যে অসম চৰকাৰে আঁচনি লৈছিলে হয় স্যাৰ এজন আইএছ অফিচাৰে বা প্ৰশাসনিক বিষয়াই মেধা সম্পন্ন ষ্টুডেন্টৰ দায়িত্ব ল'ব এনেকুৱা আমাৰ অসম চৰকাৰে এনেকুৱা ষ্টেপ লৈছে আজিকালি সহজ কমিউনিকেশ্যন খুব ভাল যে আমি কোনোবা গাঁৱৰ ভিতৰৰ অঞ্চলতো যদি কিবা ৰিসোৰ্স থাকে তেনেকুৱা মানৱ সম্পদ থাকে তাক প্ৰপাৰ শেপ দিব লাগে গাইড দিব লাগে অকল চৰকাৰে নহয় সকলো মানুহ আজিকালি বিভিন্ন ধৰণে আগবাঢ়ি অহা দেখা যায় মই ভাবো আগতে সেই সমস্যাবিলাক বেছিকে আছিলে এতিয়া মই সেই সমস্যাবিলাক আছে বুলি নেভাবো যদিহে পাৰদৰ্শিতা থাকে তেওঁ ইচ্ছা থাকে আৰু তেওঁ তাত কাম কৰিব বিচাৰে তেতিয়া ডেফিনেটলি সহায় সহযোগ সকলোৰে ফালৰ পৰা পাব ধন্যবাদ স্যাৰ স্যাৰ এতিয়া যেহেতু আপুনি ইতিমধ্যে কেৰিয়াৰ আৰু মোটিভেশনৰ কথা ক'লে এতিয়া আপুনি এজন প্ৰশাসনিক বিষয়া স্যাৰ প্ৰশাসনিক বিষয়া হিচাপে অৰ্থাৎ সিভিল সাৰ্ভিস এজ এ কেৰিয়াৰ স্যাৰ কেনেকুৱা হয় ক্ষেত্ৰখন যি সকল ভিউয়াৰ্স আছে ক্যান্ডিডেট আছে এসপিৰেন্ট আছে আজি আপোনাক দেখি পেলাই আপোনাৰ ভিডিওটোত আপোনাক একেবাৰে ওচৰৰ পৰা তেওঁলোকে আজি গম পাব আপোনাক দেখি বহুত মানুহ ইনস্পায়াৰ হৈছে আৰু আহি থকা বহুত দিনলৈকে ইনস্পায়াৰ হৈ থাকিব স্যাৰ এই ক্ষেত্ৰখন কেনেকুৱা এজ এ কেৰিয়াৰ বুলি আপুনি ভাবে স্যাৰ কেনে ধৰণৰ এই ক্ষেত্ৰখন হয় মই আগতে কৈছো ইন জেনাৰেল ভিউ সব কেৰিয়াৰে ভাল ব্যক্তি বিশেষ প্ৰশাসনিক জগতখন আজি প্ৰশাসনিক বিষয়ৰ জৰিয়তে মানুহৰ সেৱা কৰিব পাৰি সঁচাকৈ ইয়াৰ আকৰ্ষণ আছে সকলোৰে আছে আগৰ পৰাই আছে এখন বহল ক্ষেত্ৰ
ইয়াত যিসকলে ভাবিছে যে মই প্ৰশাসনিক বিষয়া হ'ম তো খুব ভাল কথা খুব ভাল পৰিসৰ পাব ইয়াৰ জৰিয়তে মানৱ সেৱা কৰিবলৈ নিজকে প্ৰতিষ্ঠা কৰিবলৈ তো মই সকলোকে আশা কৰিম ইয়াৰ জৰিয়তে যিসকলে ভাবিছে তেওঁলোকে ঠিক কৰি লওক মনতে মই প্ৰশাসনিক বিষয়া হ'ম প্ৰশাসনিক বিষয়ৰ বিভিন্ন ধৰণৰ ইয়াত ধৰি লোৱা ব্ৰাঞ্চ আছে বুলি মই কৈছো বা প্ৰশাসনিক বিষয় বুলি ক'লে তাতে পুলিচ আছে এক্সাইজ আছে টেক্স আছে জেনাৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেন্ট আছে বিভিন্ন ক্ষেত্ৰ আছে তাত তেওঁলোকে বিভিন্ন ক্ষেত্ৰত যাব পাৰিব খুব ভাল পৰিবেশ পাব তাৰ কাৰণে প্ৰস্তুতি লাগিব আৰু মই কওঁ যে সদায় নিজৰ লগত কম্পিটিশন কৰিব লাগে নিজৰ লগত প্ৰতিযোগিতা কৰিব লাগে যে নিজৰ মনৰ লগত মই যদি ভাবিছো প্ৰশাসনিক বিষয়া হ'ম বুলি তেতিয়া মই হ'মেই আৰু হ'বৰ কাৰণে যিখিনি লাগিব হাৰ্ড ৱৰ্ক কৰিব লাগিব যিখিনি মোৰ এৰেঞ্জমেন্ট লাগে সেইখিনি মই কৰিব লাগিব ডু এণ্ড ডাই সিচুৱেচন কৰি যে জীৱন এবাৰেই পায় গতিকে আমি এইটো জীৱনত মই যদি ভাবিছো মই প্ৰশাসনিক বিষয়া হ'ম বুলি তাৰ কাৰণে যিমান হাৰ্ড ৱৰ্ক কৰিব লাগে প্লেনিং কৰি পেলাই কৰক আহক সকলোৱে পাৰিব খালি লাগে মানুহৰ ডিটাৰমিনেশ্যন লাগে আৰু আমি ভাবি লওঁ যে আমি যুদ্ধ নকৰাকে আমি বহু ধৰণৰ কথা চিন্তা কৰি পেলাই আমি যুদ্ধৰ কাৰণে প্ৰস্তুতি নকৰোৱে তাৰ আগতে আমাৰ সন্মুখত এনেকুৱা হয় যে আমি যুদ্ধটো হাৰিমেই আমি নোৱাৰিমেই এই নিগেটিভ চিন্তাধাৰাবিলাক আঁতৰ কৰিলে যদি আমি খুব নিজকে প্ৰস্তুত কৰো সবলভাৱে কৃতকাৰ্য হ'বই আৰু এতিয়া খুব এৱাৰনেছ বাঢ়িছে আগতকে সকলো ইয়াৰ প্ৰতি ধাউতি দেখিছো ভাল কথা সকলো ওলাই আহক আৰু মই অন্তত এই কথাটো খুব দকে ক'ব পাৰো জোৰ দি ক'ব পাৰো যে কৃতকাৰ্য হ'ব ইয়াত কোনো বেলেগ ধৰণৰ কিবা সাংঘাতিক ইয়াত মেজিক নাই যে খুব ডাঙৰ পৰীক্ষা বুলি বৰঞ্চ বহু পৰীক্ষাতকে ই এটা সাবজেক্ট বহল মাৰ্কিং বহুত মাৰ্কস আছে ইয়াত গতিকে ইয়াত নিজকে তাত খাপ খুৱাই ল'ব পাৰিব যে মই মোৰ এই সাবজেক্টটোত মোৰ খুব দখল আছে মোৰ এই সাবজেক্টটোত অলপ উইক আছে কাৰণ ইয়াত অকল এটা সাবজেক্ট নহয় ডিফাৰেন্ট সাবজেক্ট আছে গতিকে তাত এটা ফিল পাব কেতিয়াবা কি হয় কিছুমান পৰীক্ষাত কি হয় মই খুব এটা মই এক্সাম্পল দিওঁ যে মই কলেজত যেতিয়া পঢ়াই থাকে মোক যদি একেদিনাই কয় যে মোক প্ৰাইমাৰী স্কুলত এটা ক্লাছ ল'বলৈ মই নোৱাৰিম একেধৰণে প্ৰাইমাৰী টিচাৰজনেও কলেজত ল'বলৈ দিগদাৰ হয় ঠিক তেনেকে মই IAS কাৰণে প্ৰিপেয়াৰ কৰোঁতে APSC কাৰণে প্ৰিপেয়াৰ কৰোঁতে মই সৰু এক্সামতো কেতিয়াবা মই কৃতকাৰ্য নহ'ব পাৰো কিয় কাৰণ যিবিলাক আমাৰ হায়াৰ সেকেন্ডাৰী ষ্টেণ্ডাৰ্ড যিবিলাক পৰীক্ষা হয় বিভিন্ন ধৰণৰ পৰ্যায়ৰ পৰীক্ষাবিলাক তাত লিমিটেশন থাকে নিজক এক্সপ্ৰেছ কৰাৰ সুবিধা খুব কম পায় 100 মাৰ্কস 200 মাৰ্কস অবজেক্টিভ টাইপ কুৱেশ্যন আহিব তাত মই নিজক এক্সপ্ৰেছ নকৰিব পাৰো কিন্তু আনহাতে IAS কম্পিটিটিভ এক্সাম বিলাকত বা APSC কম্বাইন কম্পিটিটিভ এক্সামত এটা বহল ভিত্তিক সাবজেক্ট পায় তাত নিজক তাক ধুনীয়াকে তাত বিচাৰি পায় যে মই ইয়াত এনেকে কৰিম এনেকে কুৱেশ্যন এনসাৰ কৰিম মই এইটো সাবজেক্ট এনেকে পঢ়িম ফাৰ্ষ্ট এটা এৰিয়া পায় মই ভাবো সেইটো পইণ্টৰ পৰা খুব ভাল ইয়াত যদি ইচ্ছা কৰে নিশ্চয় হয় ধন্যবাদ স্যার স্যার এতিয়া যেহেতু আপুনি সাবজেক্টৰ কথা উলিয়ালে এখিনতে এটা বহুত গুৰুত্বপূৰ্ণ কথা আসলতে আমি সকলোৱে জানিব বিচাৰিছো এটো হৈছে যে স্যার জেনাৰেল ষ্টাডিজ যিখন পেপাৰ আজি আপোনাৰ লগত যিখিনি বাকি সাবজেক্ট আছে যেনেকে ধৰক এবাৰ নতুনকৈ অসমীয়া ইন্ট্ৰোডিউস কৰিছে এথিক্স পেপাৰ ইন্ট্ৰোডিউস কৰিছে এখন অপচনেল কৰিছে সেইখিনি আলোচনা আপোনাৰ লগত আমি আৰু এদিন আপোনাক এই ষ্টুডিওৰ মুজিয়ালৈ মাতি আনি আপোনাৰ লগত ভালদৰে আমি বিস্তাৰকে আলোচনা কৰিম যেতিয়া নতুনকৈ নটিফিকেশনটো ওলাব কাৰণ এতিয়ালৈকে সেই সিলেবাসটো কম্পালসৰি পাৰ্মানেন্টকে APSC ৰিলিজ দিয়া নাই যদিও জেনাৰেল ষ্টাডিজ পেপাৰখন কিন্তু কমন আছে একাৰণে স্যাৰ জেনাৰেল ষ্টাডিজ পেপাৰৰ ক্ষেত্ৰত কেনে ধৰণে আমি আগুৱালে আমি সফলতা পাব পাৰিম আমাৰ গুড স্কোৰ এটা পাব পাৰিম বা আপুনি যেতিয়া পৰীক্ষা দিছিলে আপুনি কেনে ধৰণে স্যাৰ আগুৱাইছিলে যাৰ ফলত আপুনি আজি এজন ভাল প্ৰশাসনিক বিষয়া হিচাপে
সমাজৰ মানে আগশাৰীত ৰ'ব পাৰিছে স্যাৰ হয় মানে কম্পিটিটিভ এক্সামৰ প্ৰথম সমস্যাটো হ'ল জেনাৰেল নলেজ আমি সকলোৱে অসুবিধাত পৰো প্ৰথম কাৰণ জেনাৰেল নলেজ সাবজেক্টটো যদিও সিলেবাস দিয়া থাকে বাট ইয়াৰ কোনো বাউণ্ডাৰী নাই অপৰিসীম তুমি তাক পঢ়ি শেষ কৰিব নোৱাৰা তথাপিও আমি থ্ৰো সিলেবাস যাব লাগিব আমি এতিয়া সিলেবাসৰ কন্টেন্ট ওয়াইজ মই তোমাক ক'ব নোৱাৰিম বাট বেসিক যিখিনি কথা আমি নাজানিলে নহব সেই কথাখিনি মই খুব চমুকে মই কৈছো প্ৰথম কথাটো হৈছে আমাৰ তিনটা ওয়ার্ড আমি মনত ঠিক কৰি ল'ব লাগিব এটা হল হোৱাট এটা হল হাউ এন্ড হোৱাই মই কিয় কৈছো প্ৰথম আমাক লাগিব পিওর কনসেপ্ট ক্লিয়ার হ'ব লাগিব জেনারেল নলেজৰ কোনবিলাক সাবজেক্টৰ ওপৰত জেনারেল নলেজৰ লগত কারেন্ট এফেয়ার্স আছে কারেন্ট এফেয়ার্স আমি ডে টু ডে পাই থাকি বাট আমি বেসিক কথা জানিবৰ কাৰণে আমি প্ৰথম পঢ়িব লাগিব হায়াৰ সেকেন্ডাৰী স্ট্যান্ডার্ড কিতাপবিলাক তাত সায়েন্স স্টুডেন্টৰ কাৰণে খুব ইম্পৰ্টেন্ট কথা হ'ব পলিটিক্যাল সায়েন্স ইকোনমিক্স লগতে জিওগ্ৰাফি জিওগ্ৰাফিৰ এ টু জেড থৰো এটা কনসেপ্ট থাকিব লাগিব ওয়ার্ল্ড ইন্ডিয়া এছিয়া অসম নর্থ ইস্ট যাতে আমি ক্লিয়ার পিকচার এটা থাকিব লাগিব যাতে আমি কৰবাত ঘটনা এটা হোৱাৰ লগে লগে আমাৰ মনলৈ সেই প্ৰতিচ্ছবিটো আহে সেই জায়গাটো এটা প্ৰতিচ্ছবিটো আহে যাতে তেতিয়া আমি পঢ়িলে ইন্টারেস্ট পাম আমি আসলতে কেতিয়া অশান্তি পাওঁ পঢ়িবলৈ কিয় বেয়া পাওঁ যেতিয়া আমি বুজি নাপাওঁ বুজি নোপোৱাৰ কাৰণে আমাৰ পঢ়াবিলাক অশান্তি হয় আমনি হয় কষ্টদায়ক হয় এতিয়া আমি পঢ়াটো তেতিয়াহে খুব আনন্দ লাগিব বা এনজয়মেন্ট হ'ব যেতিয়া আমি জেনারেল নলেজৰ ফাউন্ডেশন হল জিওগ্ৰাফি জিওগ্ৰাফি ক্লিয়াৰ কনসেপ্ট হ'ব লাগিব তাৰ কাৰণে মেপ চাই আমি বিভিন্ন বেসিক ওয়ার্ড বিলাক জিওগ্ৰাফিৰ কিতাপ সেইকাৰণে মই কৈছো একেবাৰে স্টাৰ্টিংৰ পৰা আপ টু হায়াৰ সেকেন্ডাৰী লেভেললৈকে কিতাপবিলাক পঢ়িব লাগিব আৰু তাৰ ওপৰত সেইখিনি ক্লিয়াৰ হোৱাৰ পিছত পঢ়িব মই হেতু কথা কোৱা নাই জাস্ট ফাউন্ডেশনটো ঠিক হ'ব লাগিব হিষ্ট্রি পঢ়িব লাগিব আসাম হিষ্ট্রি ইন্ডিয়ান হিষ্ট্রি আপ টু ফার্স্ট আমি ট্রাই কৰিব লাগিব হায়াৰ সেকেন্ডাৰী লেভেললৈকে পলিটিক্যাল সায়েন্স পুৰা পঢ়িব লাগিব থৰলি আৰু তাত পঢ়োতে সেই তিনটা ওয়ার্ডে এইখিনিতে সায়েন্সৰ যিখিনি ষ্টুডেন্ট থাকিব তেওঁলোকৰ কাৰণেটো পুৰা বিগিনাৰ তেওঁলোকে থৰো ষ্টাডি এ টু জেড পঢ়িব লাগিব কিন্তু আৰ্টছৰ যিসকল ষ্টুডেন্ট আছে তেওঁলোকেও কিন্তু আগতে পঢ়িছিলে বেলেগ কথা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰোঁতে তেওঁলোকৰ এটা নতুন দৃষ্টিভংগীৰে পঢ়িব লাগিব আমি কেতিয়াবা পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হওঁতে আমি বহুত শব্দ স্কিপ কৰোঁ নজনাকে আমি মুখস্থ কৰি দিওঁ কিন্তু যেতিয়া কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব যে তেওঁলোকে এটা নতুন দৃষ্টিভংগী প্ৰতিটো শব্দ থৰলি আৰু প্ৰতিটো শব্দ পঢ়োতে হোৱাট এটো কি বস্তু হাউ কেনেকে হল এই বস্তুটো হোৱাই এটা নিজৰ এই তিনটা বস্তুৰে সৈতে তেওঁলোকে পঢ়াটো আগবঢ়াব লাগিব আৰ্টছৰ ষ্ট্ৰীমৰ সকলেও আকৌ সেইখিনি এবাৰ থৰলি পঢ়ি ল'ব লাগে প্ৰথমে যেতিয়া জেনাৰেল নলেজ পঢ়িবলৈ যাব যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে সেইখিনি ঠিক কৰি লওক সৰু সৰু কথাবিলাক ক্লিয়াৰলি জানি লওক দেন আৰু আৰ্টছৰ সকলৰ কাৰণে এতিয়া এটা সমস্যা আহে আমি জেনারেল সায়েন্স জানিব লাগিব জেনারেল সায়েন্স এন্ড টেকনলজি বেসিক কথাখিনি সায়েন্স এন্ড টেকনলজি আমি ইন্ডিয়াৰ জানিবলৈ হলে আমি অলপ বেসিক কথাখিনি জানিব লাগিব এনভায়ৰনমেন্টাল সায়েন্স কম্পালসৰি জানিব লাগিব সেইখিনি জানিব যাওঁতে কি হয় এটা সায়েন্সৰ শিক্ষাৰ্থীসকলৰ কাৰণে তাত অসুবিধা নহব বেসিক কথাখিনি তেওঁলোকে জানে সেইকাৰণে তেওঁলোকে আমনি নাপাব আৰ্টছৰ সকলে সেই ওয়ার্ড বিলাক appropriate word বিলাক সে গ্ৰীণ হাউস অকল গ্ৰীণ হাউস হিচাপে পঢ়ি থলে তেওঁ তাৰ ওপৰত ভালকে পৰীক্ষাত এক্সপ্ৰেছ কৰিব নোৱাৰে গতে গ্ৰীণ হাউস কি কিয় কেনেকে হল সেই কথাখিনি তেওঁলোকে কোনো জনা ব্যক্তিৰ পৰা প্ৰপাৰ শব্দটো অৰ্থ বুজি লওক বুজি লোৱাৰ পিছত কিতাপ পঢ়ক গ্ৰীণ হাউসৰ বিষয়ে পঢ়ক তেনে ধৰণে আগবাঢ়িব লাগিব আৰু মই সকলোকে অনুৰোধ জনাম
একো নেজানো বুলি আৰম্ভ কৰক জেনেৰেল নলেজ হয় জেনেৰেল নলেজৰ ভিতৰত হিষ্ট্ৰী পলিটিকেল সায়েন্স ইকোনমিক্স হায়াৰ সেকেন্ডাৰী অল সাবজেক্ট হয় সায়েন্সৰ ষ্টুডেন্টে হওক আৰ্টছৰ হওক এবাৰ আকৌ পঢ়িলক হয় প্ৰতিটো শব্দ ভালকে বুজিলক হয় লগে লগে হয় এই ফাউন্ডেশন কোর্সটো ক্লিয়ার হওয়ার পিছত তেওঁলোকে পিছলে আৰু আগুৱাই গৈ থাকক হয় স্যার ফার্স্ট ফাউন্ডেশন খিনি ঠিক কৰক আৰু জেনেৰেল নলেজ পঢ়োতে মন কৰিবলগীয়া কথা হৈ গল হয় যে ৰাইটিং স্কিল হয় স্যার সদায় আমি পেন কাগজ লৈ ল'ব লাগে কিবা এটা চিন্তা কৰোতে বা পঢ়োতে এটা হাতেদি আমি লিখা অভ্যাসটো কৰিব লাগে হয় স্যার আফটাৰ অল এক্সামটো লিখাৰ ওপৰত নিৰ্ভৰ কৰিব নহলে আমি কৰ্ণৰ গোটে সময়ত ফৰ হেৰুৱাম বহু ক্ষেত্ৰত এনেকুৱা হয় আমি সময়ত গৈ প্লে এক্সপ্ৰেছ কৰিব নোৱাৰা কথাটো কিন্তু জানো বাকি সময়ত আমাৰ লিংক আপ নহল হয় স্যার সেইকাৰণে ৰাইটিং হয় স্যার আৰু ৰাইটিংটো কৰি থাকিলে কি হয় এটা হেবিট হৈ যাব মন মগজু হাত একেলগে চলিব অসুবিধা নহয় হয় স্যার নেক্সট কথাটো আহিলে ইনডোৰ আৰু আউটডোৰ হয় স্যার জেনেৰেল নলেজ পঢ়োতে ইনডোৰ মানে পঢ়াৰ টেবুলতটো পঢ়িলেই হয় স্যার আউটডোৰ মানে ঘৰৰ পৰা ষ্টেপ দিয়াৰ লগে লগে গোটেইখন জেনেৰেল নলেজ ওলাই সন্মুখত দেখাৰ পৰা জেনেৰেল নলেজে যদিহে তেওঁ সেই কথাখিনি ভালকে ভাবে হয় স্যার ৰাস্তা দি গলে যিকোনো বস্তুৱে নেদেখক হয় ওলাই গৈ গছ এজোপা দেখিলে গছজোপাত আহি গল সায়েন্স চাব পাৰে গছজোপা এজোপা গছ কেনেকুৱা জেগাত পায় কোন জেগাত পায় গছজোপা কেনেকে জীয়াই থাকে সৰু সৰু কথা বাট সেইখিনিতে তুমি গোটেই বহুত কথা বাহিৰতে মানে থিংকিং প্ৰসেসটো বাহিৰত থাকোতো সেই থিংকিংটো থাকিলে বহুত সহজ হ'ব হয় স্যার সো ইনডোৰ আউটডোৰ দুইটা কৰিব লাগিব যিকোনো মুহূৰ্তত আমি চিন্তা কৰিব লাগিব লগে লগে ক্ৰিটিকেল এনালাইসিস মাস্ট ক্ৰিটিকেল এনালাইসিস মানে হল আনে কলে যে মই মানি লম কিতাপত আছে বুলিয়ে যে মই কথাটো মানি লম হয় স্যার কোনোবাই কলে বুলি যে এই কথাটো এনে ধৰণৰ হ'ব এটো নহয় হয় স্যার কথাখিনি শুনি লৈ বুজি লৈ পঢ়ি লৈ নিজৰ মগজুৰ এটা চিন্তা কৰিব লাগে ফৰ এক্সাম্পল মই পঢ়ি আছো যে ভোটিং মহিলাসকলৰ ভোটাধিকাৰ কিতাপত 7টা পৰীক্ষা আছে 7টা প্ৰত্যক্ষভাৱে আছে যুক্তি সেইকিটা মই পঢ়িলৈ মই নিজেও ভাবিব লাগে নিজৰ ঘৰৰ মানুহখিনিক লৈ ভাবিব লাগে আমাৰ ঘৰতো ফিমেল আছে তেওঁলোকে ভোট দিয়াটো উচিত নে অনুচিত এই যেতিয়া ক্ৰিটিকেল এনালাইসিসটো কৰিব সেই কথাখিনিয়ে পিছত বহুত সহায় কৰিব লিখাৰ ষ্টেণ্ডাৰ্ডটো খুব বঢ়াই দিব আৰু তেওঁ নিজৰ ইন্টাৰেষ্ট হ'ব আৰু নলেজটো ক'ব নোৱাৰাকে বৃদ্ধি পায় লগে লগে আৰু এটা আমি চাব লাগে জেনেৰেল নলেজৰ কুৱেশ্যন পেপাৰ খুব চাব লাগে কুৱেশ্যন পেপাৰ আগত কাৰণ এটা কথা তুমি চোৱা আজি আমাৰ যিমান বিলাক আজি আমাৰ পৰীক্ষা বিলাক হৈছে বছৰ বছৰ ধৰি কাৰেণ্ট এফেয়াৰ্স বাদ দি জেনেৰেল নলেজ আসাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী কিমান কুৱেশ্যন আছে একেখিনি কুৱেশ্যন কুৱেশ্যন সেই একেখিনি আমি পঢ়িলৈ মই কৈছো প্ৰথম কেতিয়াও এইবিলাক পঢ়িব নালাগে ফাৰ্স্ট বেসিকটো ঠিক কৰি লওক নহলে কুৱেশ্যন খিনি বুজি পাবলৈ অলপ দিগদাৰ হয় হায়াৰ সেকেন্ডাৰী ঠিক কৰি লওক ফাউন্ডেশন কোর্সটো নিজে ঘৰত পঢ়ি লওক আৰু হেল্প ল'ব নালাগে মই কৈছো ওয়ার্ড বিলাক স্পেসিফিক কাবাক জনা ব্যক্তিৰ পৰা নিয়াৰ বাই যোন আছে সুধি লওক দেন কুৱেশ্যন পেপাৰ পেটাৰ্ন বিলাক চাব লাগে কুৱেশ্যন বিলাক এতিয়া মই কৈছো কুৱেশ্যন এটা ইণ্ডিয়ান পলিটিক্স আমাৰ কনস্টিটিউশন যিমান ইউপিএসসি এপিএসসি কুৱেশ্যন বিলাক আছে আৰু কি নতুন কুৱেশ্যন কৰিব আমাৰটো কনস্টিটিউশনখন একে এমেন্ডমেন্ট হৈ আছে নতুনকে খুব কম হে কথাখিনিতো প্ৰায় একে গতিকে সেই কুৱেশ্যন খিনিয়ে সেইখিনি আহিব সেইখিনিৰ পৰা আমি ৰেডি ৰেফাৰেন্স নিজে তৈয়াৰ কৰিব লাগে খুব স্পেসিফিক পিন পইণ্টত আমি এনসাৰ খিনি ৰেডি কৰিব লাগে সেইখিনিয়ে খুব সুবিধা হ'ব কুৱেশ্যন পেপাৰ বিলাক খুব ডিসকাস কৰিব লাগে আৰু এনসাৰ বিলাক হ'ব লাগে ডাটাবেস ইনফৰমেটিভ আৰু স্পেসিফিক ডাটাবেস মানে কি ডাটাবেস মানে তুমি ধৰি লোৱা উজালা আঁচনিৰ বিষয়ে সুধিলে পৰীক্ষা উজলা আঁচনি এটো বুজায় উজলা আঁচনি এনেকুৱা উজলা আঁচনিৰ পৰা আমুকটো পায় তাতকে ডাইৰেক্ট আমি আৰম্ভ কৰিব লাগে চনটো যে ইমান চনত আৰম্ভ হৈছিলে বুলি এটা সেন্টেন্স লিখি মই ভাবো ওয়ার্ড বহাব নালাগে ওয়ার্ড ইকোনমি কৰিব লাগে ওয়ার্ড ইয়াৰটো দিয়ে ল'ব লাগে জাস্ট এটাহে ওয়ার্ড কাৰণ তোমাৰ সময় বচাবলৈ ওয়ার্ডটো দিলা যে ইয়াৰ স্টার্ট কৰিলা এটো কোনে কোন সৰকাৰ দিনত হৈছিলে কোনে কৰিছিলে ইয়াৰ এম কি এটা লাইনতে
হয় ইয়াৰ পৰা বেনিফিট কিমানৰ হল হয় আৰু স্যার স্কিমটোৰ বেসিক কন্টেন্টটো কি হয় ঠিক আছে ডাটা বেসটো লাগে হয় স্যার ৰেফাৰেন্স লাগে ৰেফাৰেন্স মানে কি কোনোবা এজনে ধৰিলা সুধিলে what do you mean by suppose politics হয় মই মোৰ ভিউটো কৈছো হয় বাট মই যদি তাতে এটা কমেন্ট দিব পাৰো যে আমুকৰেও এইটো কথা বা আমুক বিখ্যাত ব্যক্তিজনে এনেকে কৈছিল that হয় reference হয় এই স্যার ৰেফাৰেন্স বিলাকে ওয়েটেজটো খুব বঢ়াই বুলি মই বিশ্বাস কৰো আৰু স্পেসিফিক হ'ব লাগে হয় স্যার ৱৰ্ড ইকনমি স্পেস কাৰণ সময় খুব এটা ডাঙৰ ফেক্টৰ পৰীক্ষাটো তাৰ যেহেতু কম্পিটিটিভ হয় স্যার বেলেগেও সেই এনসাৰটো কৰিব হয় স্যার জেনেৰেল কথাখিনি লিখিলে বেলেগেও সেইটো জেনেৰেল কথাখিনি লিখিব হয় তুমি ৱৰ্ড ইকনমি কৰি কিমান ইনফৰমেশন কম সময়ৰ ভিতৰত তাত এনসাৰটো দিব পাৰিছা হয় সেইটোৱে তোমাক সাকসেস ৰেটটো বঢ়াই দিব আৰু জেনেৰেল নলেজ যোনে ইউপিএসসি আৰু সিভিল সাৰ্ভিসত মানে আইএস ইউপিএসসি আৰু এপিএসসি জেনেৰেল নলেজ যদি স্কোৰ কৰে হয় স্যার ডেফিনেটলি সাকসেস হ'ব খুব ভাল পজিশনত থাকিব পাৰিব এইটো হয় এটা ডিফিকাল্ট টাস্ক আমাৰ সন্মুখত থাকে হয় স্যার মই এতিয়া এ টু জেড নজাও খালি এইখিনি কথা এই হয় কথাকেইটা খুব যদি মন দিয়া যায় মই হয় ভাবো সবৰ কাৰণে কামত আহিব এইটা মন দিয়া খুব উচিত হয় স্যার ধন্যবাদ স্যার হয় স্যার এইখিনিতে আপুনি এনসাৰ ৰাইটিঙৰ কথাটো যেহেতু প্ৰসংগটো উলিয়াইছে স্যার আপোনাৰ পৰা মই জানিব বিচাৰিছো স্যার বহুতে কয় যে এনসাৰ ৰাইটিং লিখাৰ সময়ত কিছুমানে কয় যে পেৰাগ্ৰাফ হিচাপে লিখিব লাগে কিছুমানে কেতিয়াবা উপদেশ দিয়ে যে পইণ্ট ৱাইজ লিখিব লাগে কিছুমানে কয় এসোপামান ছবি ভৰাই দিব লাগে কিছুমানে কয় ছবি নাকাকে মানে টেক্সট ষ্টেট কৰিলেও হয় এনেকে হৈ পেলাই গোটেই মানে আমাৰ মাইন্ডছেটটো এটা মানে স্যাৰ মানে একেখন আঞ্জাতে ঢেৰ মানুহে মানে মছলা ঢালি দিয়া নিচিনা হৈ যায়গে আলটিমেটলি মানে পৰীক্ষা বহিখনত লিখিবলৈ ধৰোঁতে নোলায়গে তেনেকুৱা হয় তাৰ মানে স্যাৰ এতিয়া আপুনি যিহেতু আপুনি এই ক্ষেত্ৰত সাকসেসফুল আপুনি কেনে ধৰণে সেইটো চাব ডিপেন্ড কৰে মই কোৱেশ্চনটো বুজি পাইছো যে কনফিউজিং ডিপেন্ড কৰে তোমাক যদি সুধিলে যে ডেসক্ৰাইব দ্য ষ্ট্ৰাকচাৰ অফ এমিবা হয় স্যার ডেফিনেটলি তুমি ষ্ট্ৰাকচাৰটো ডেসক্ৰাইব কৰিবলৈ যাওঁতে তাৰ এটা ফিগাৰ দিব লাগিব হয় স্যার ৰাইট হয় স্যার তো ডিপেন্ড কৰে কোৱেশ্চনটোৱে কি কৰিছে এটা তুমি ধৰি লোৱা নেক্সট সুধিলে যে আমাৰ কনস্টিটিউশনৰ ফিচাৰ বিলাক কি কি ফিচাৰ্স বিলাক কি কি তাত ফিগাৰৰ কথা আহিল জানো নাই তাত কিবা ডাটাৰ কথা আহিল জানো তাত তুমি বেসিক পইণ্ট ৱাইজ লিখিলে খুব ভাল যে নাম্বাৰ 1 ফিচাৰ এটো নাম্বাৰ 2 এটো নাম্বাৰ 3 এটো নাম্বাৰ 4 এটো নাম্বাৰ 5 এটো তেতিয়া কি হয় বহুত ইনফৰমেশন সোমাই টাইম কনজিউমিং নহয় ৱৰ্ড ইকনমি হয় খুব ভাল হয় ডিপেন্ড কৰে কোৱেশ্চন আৰু তুমি কেনেকৈ এক্সপ্ৰেছ কৰিব বিচাৰিছা তেতিয়া যদি খুদে ডিস্টিংগুইশ বিটুইন সাপোজ তোমাক সুধিলে কমিউনিকেবল ডিজিজ নন কমিউনিকেবল ডিজিজ হয় স্যার তাত ফিগাৰ গ্ৰাফ কিবা কথা আছে জানো নাই স্যার একো কথা নাই তাত তুমি দুটা কলম কৰিবা কলম কৰি পইণ্ট ৱাইজ লিখি দিয়া হয় স্যার যে কমিউনিকেবল ডিজিজ নন কমিউনিকেবল তাত এটা কথা আহিলে এতিয়া তুমি সেই যে ডিফাৰেন্সটো দিছা হয় স্যার তাত এক্সাম্পলৰ কথা আহিল হয় স্যার যে তুমি কমিউনিকেবল ডিজিজৰ যদি এক্সাম্পল দিয়া ইয়াৰো এটা এক্সাম্পল দিয়া তেতিয়া বেছি ক্লিয়াৰ হ'ব তুমিও ক্লিয়াৰ আৰু এক্সাম যোনে বহি চাব তেওঁ গম পাব যে তেওঁ ক্লিয়াৰ এইটো এটা পুৰা কনসেপ্ট ক্লিয়াৰ আছে হয় স্যার ডিপেন্ড কৰে তুমি যদি কোৱা যে তেনেকে গুটেখন মানে খিচৰি হৈ যাব হয় স্যার কনফিউজিং হ'ব মই ভাবো যেতিয়া এনসাৰখিনি প্ৰিপেয়াৰ কৰিব প্ৰিপেয়াৰ কৰোতে মনত ৰখা উচিত যে মোৰ কুৱেশ্যনটোৱে যেটো বিচাৰিছে মই হেতু কম ৱৰ্ডত খুব বেছি ইনফৰমেশন মই দিব পাৰিছো নে নাই হয় স্যার এক্সাক্ট হয় স্যার আৰু স্পেসিফিক হৈছে নাই হয় স্যার কথাখিনি স্পেসিফিক হৈছে নাই হয় আৰু ধন্যবাদ স্যার স্যার বস্তু এটা স্পেসিফিক কৰিবলৈ আপুনি অলপ সময় আগতে কৈ যোৱা নিচিনাকে আমাৰ ৰাইটিং প্ৰেক্টিছটো পঢ়ি থকা সময়ছোৱাতে থাকিব লাগিব নহয় জানো স্যার আমি যেটো লিখাৰ যেটো হয় হেতু লগে লগে থাকিব লাগিব যি পঢ়িলো ৰাইটিং লগতে থাকিব লাগিব যেতিয়া পঢ়াৰ টেবুলত বহিবা প্ৰথম কথাটো হৈ গল পেন আৰু কাগজ উলাই ল'ব লাগিব পঢ়ি আছা অটোমেটিক্যালি হাতেৰে নোট কৰি যোৱাৰ অভ্যাস কৰিব লাগিব প্ৰথমতে অলপ কষ্ট লাগিব পিছত কিন্তু খুব ভাল লাগিব হয় স্যার কাৰণ তুমি শৰ্টকে নোট কৰি গৈ আছা বহুত ভাল লাগিব আৰু তোমাৰ বহুত কথা বহুত কিটা ফেক্টৰ থাকে এটেনশন দৰকাৰ ফুল এটেনশন থাকে ইনডাইৰেক্টলি বহুত হেল্প হয় ষ্টাডিটো খুব ডেপথ হয় হয় স্যার তাৰ উপৰি তোমাৰ পৰীক্ষাৰ কাৰণে তো আমাৰ লিখাটো খুব অসুবিধা হয় হয় স্যার এটো মাষ্ট মই ভাবো
হয় ধন্যবাদ স্যার হয় হয় ধন্যবাদ স্যার স্যার আপোনাৰ কথাখিনি পৰা মই এটো বুজিব পাৰিছো যে জেনাৰেল ষ্টাডিজৰ যিখন পেপাৰ হেখিনি কাৰণে আমাৰ যিখিনি বেসিক্স হাই সেকেন্ডাৰী লেভেলৰ লৈকে যিখিনি সাবজেক্ট আমাক লাগে সেই সাবজেক্টখিনি আমি থৰলি পঢ়িব লাগিব যেনেকে ধৰক ইণ্ডিয়ান পলিটি হিষ্ট্ৰী জিওগ্ৰাফি সেই আপুনি এনসিআৰটি হ'ব পাৰে বা সেৱা বৰ্ডৰ হ'ব পাৰে যোনটো এক্সামৰ কাৰণে আমি প্ৰিপেয়াৰ কৰি আছো সেইটো অনুসৰি আগুৱাব লাগিব আৰু সেই কিতাপখিনি পঢ়াৰ পিছতহে আমাৰ যেটো মাৰ্কেটত এভেইলেবল যিখিনি ৰিসোৰ্সেস আছে আমি তালে ঢাল মেলিব লাগে নহলে বহুত বেছি যদি কিতাপ হৈ যায় কনফিউজন হ'ব আৰু পঢ়ি থকা সময়ছোৱাতে আমি ৰাইটিং প্ৰেক্টিসটো ৰাখিব লাগিব আৰু তেতিয়া আমি পৰীক্ষা হলত বহিলে মানে আমাৰ এনসাৰবোৰ স্পেসিফিক হ'ব ক্লিয়াৰ কাট হ'ব বহি সোৱাজনৰ চাই ভাল লাগিব লিখাজনৰ সুবিধা হ'ব তাৰ মানে আৰু ওয়াৰ্ড ইকোনমিটো আমি মানি চলিব লাগে এনেকুৱা নহয় যে 500 ওয়াৰ্ডছৰ ভিতৰত লিখিবলৈ দিছে মানে যে আপুনি 500 ওয়াৰ্ড ভৰাই থৈ আহিব যিকোনো কথা লিখি পেলাই হয় স্যার নিশ্চয় স্যার এখিনতে মই হয় এখিনি কথা হয় হয় স্যার কক এখিনি কথা মই খালি কৈছো কি যে জেনাৰেল নলেজটো এনেকুৱা তুমি এটা যিকোনো টপিক আনিলে এটো ইন্টাৰ ৰিলেটেড হৈ গুছি যায় আৰু তুমি গোটেই পৃথিৱীখন মগজুটো ঘূৰাই ফুৰাব পাৰা হয় স্যার সে কারেন্ট সিটিজেনশিপ এমেন্ডমেন্ট বিল হয় স্যার অহাৰ লগে লগে তোমাৰ প্ৰথম কথাটো তাত সিটিজেনশিপ এমেন্ডমেন্ট সিটিজেন মানে কি হয় স্যার এমেন্ডমেন্ট কৰ পৰা আহিল হয় এটো আগত কোট হৈছে ইয়াৰ হিষ্ট্ৰি কি আছে প্ৰেজেন্ট কন্টেক্সট কি আছে সোসাইটিত এটা কি কন্ডিশন হৈ আছে তুমি এইখিনি যেতে ষ্টাডি কৰিব যাবা গোটেইখিনি জেনাৰেল নলেজে আহিব হয় স্যার নিশ্চয় সেই কাৰণে আমি লিমিটলেস বাউন্ডাৰী নাই প্ৰথম আমি বেসিক খিনি কনসেপ্ট ক্লিয়াৰ কৰি ললে তাৰ পৰা দেখিবা খুব ভাল লাগিব কথাখিনি জানি আৰু কথা পাতি শেয়াৰ কৰি পৰীক্ষাৰ কাৰণে নহয় নিজৰ কনসেপ্ট ক্লিয়াৰ হলে গোটেই কথাবিলাক আমাৰ খুব ভাল লাগিব আৰু আমি তেতিয়া কনফিডেন্স খুব সাংঘাতিক ধৰণে বাঢ়ি যাব আমি যিকোনো টপিকৰ লগত তেতিয়া আমি কথা পাতিব পাৰিম এনালাইসিস কৰিব পাৰিম আৰু মই ভাবো তেতিয়া পজিটিভ এটা ৰাইট ডাইৰেকশনত আমি যাব পাৰিম হয় নিশ্চয় স্যার এখিনিতে আপোনাক মানে ষ্টুডিওৰ মজিয়াত পাই পেলাই এটা খুব প্ৰশ্ন মোৰ সুধিবলৈ আসলতে মনৰ ভিতৰৰ পৰা আহিছে মানে কেতিয়াবা দেখা যায় যে পৰীক্ষাৰ্থী সকলে বহিখনত মানে লাগক বা নালাগক বিভিন্ন ধৰণৰ গ্ৰাফ তাৰ পিছত বাৰ ডায়াগ্ৰাম পাই ডায়াগ্ৰাম তাৰ পিছত এনেকে বিভিন্ন ধৰণৰ বনাই পেলাই বহিখন ভৰাই দিয়ে স্যাৰ ময়ো দেখিছো মানে এনেকে কিছুমান ক্যান্ডিডেটৰ বহি সেইখিনি কিমান ফলপ্ৰসূ হ'ব স্যাৰ মানে যদি ওয়াৰ্ড ইকোনমি কৰিবলৈ আমি বিচাৰো মানে স্যাৰ তো তেনেকুৱা প্ৰিপাৰেচন হলেতো ফ্ৰাষ্ট্ৰেচন আহে এতিয়া তুমি যেতিয়া পানীত ডুবিছাই যিকোনো বস্তু চাবা ন তুমি এটা পৰীক্ষা হলত দেখিছা যে মোৰ এনসাৰ ৰেডি নাই মই লিখিব নোৱাৰো তেতিয়া এনেকুৱা খিনিয়ে কৰিব লাগিব আৰু তেতিয়া তুমি এটা কথাই চিন্তা কৰিব লাগিব মোৰ বাকি কম্পিটিটৰ বিলাকে তাতকো বেয়াকে লিখিব লাগিব তেতিয়া মই সাকসেস হ'ম নহলেতো নহম এইখিনিয়ে প্ৰিপাৰেচন তেনেকুৱা হোৱা মানে গম পোৱা যায় যে মই এতিয়া সম্পূৰ্ণভাৱে মই যোগ্য হৈ উঠা নাই পৰীক্ষাটো দিবৰ কাৰণে আৰু প্ৰিপাৰেচন নথকাকে যেতিয়া পৰীক্ষাত বহা হয় তেতিয়া ঋণাত্মক ধাৰণাবিলাক আহে চিন্তা চৰ্চা আহে ফ্ৰাষ্ট্ৰেচন মই ভাবো নিজে যেতিয়া এখিনি পঢ়া আৰম্ভ কৰিব তেতিয়া প্ৰথম আৰম্ভ হ'ব যে মই কিমান নাজানো আমি যেতিয়া এটা সাবজেক্ট পঢ়িবলৈ আৰম্ভ কৰো তেতিয়াহে গম পোৱা যায় যে মই কিমান নাজানো মই যেতিয়া আগতে ভাইৰাছৰ বিষয়ে প্ৰথম পঢ়িছিলো মই যে ভাইৰাছ এনেকুৱা নেকি সৰু বস্তু দেখোন এইটো আৰু এতিয়া কৰোনা আহি গ'ল পঢ়ি থাকিলেহে গম পাই যে ভাইৰাছৰ মিউটেশন লেভেলটো কেনেকুৱা মিউটেশন ভাইৰাছৰ যেনেকে বুজিব নোৱাৰে যিকোনো মুহূৰ্তত ইমান ৰেপিডলি যেটো আজি পৃথিৱীয়ে গম পোৱা নাই ভাইৰাছৰ ইভেন আমাৰ চৰ্দি ট্ৰিটমেন্ট আছে জানো ভ্যাকচিন আছে নেকি না হৈ আছে সো তেনেকে এটা সাবজেক্ট পঢ়িলেহে গম পাই যে মই আসলে কিমান নাজানিছো কিমান নাজানো আৰু সেই ফিলটো অহাৰ লগে লগে তুমি গম পাবা যে ইয়েস মই এটা পৰীক্ষাৰ প্ৰিপাৰেচনৰ কাৰণে মই এটা সাজু হৈছো আৰম্ভ কৰিছো মোৰ যাত্ৰা আৰু যেতিয়া মনলে অটোমেটিক্যালি আহি যাব যে মই কিমান পাৰিলো আৰু মই এতিয়া মই ৰেডি হৈছো নে নাই যে মই পৰীক্ষা দিবৰ কাৰণে সম্পূৰ্ণ মানে প্ৰিপাৰেচন নাথাকে পৰীক্ষা তুমি কোৱাৰ দৰে তেতিয়া এনেকুৱা কাম কৰিব লাগিব হয় ধন্যবাদ স্যার স্যার এতিয়া আপুনি প্ৰিপাৰেচনৰ গুটেখিনি স্ট্ৰেটেজি কলে ইয়াতে আজিকালি নতুন এটা ট্ৰেন্ড ওলাইছে স্যার আগৰ দিনৰ বস্তুবোৰ বেলেগ আছিলে কিন্তু এটা ট্ৰেন্ড এটা আছে যে অনলাইন হওক বা অফলাইনে হওক কোচিং ইনষ্টিটিউট বিলাকৰ ফাললে মানুহৰ ধাউতিটো খুব বেছি
খুবেই বেছি তাৰ মানে এতিয়া স্যাৰ ধৰক মই বেসিক্স খিনি ক্লিয়াৰ নকৰাকে ধৰক মোৰ ভালকে মই নাজানো মোৰ বেস লেভেলটো ভাল নহয় ফাউন্ডেশন খিনি মোৰ ভাল নহয় সেইকাৰণে মই কোচিং ল'ব বিচাৰিছো অনলাইনে লৈছো বা অফলাইনে লৈছো যিকোনো এটা মাধ্যমত লৈছো তেতিয়া হলে যিকোনো প্ৰিপাৰেচন মই প্ৰশাসনৰ চাকৰিখিনি কথা ক'ব বিচৰা নাই হাই সেকেন্ডাৰী লেভেলৰে হওক আইআইটি জেডব্লিউ এই গোটেই পৰীক্ষাবিলাকৰ কাৰণে কোচিং কিমান দৰকাৰী বুলি স্যাৰ আপুনি অনুভৱ কৰে হয় স্যাৰ মানে সকলো বস্তুৱে ভাল সকলোৰ এটা পজিটিভ সাইড আছে হয় স্যাৰ এতিয়া কোচিং ইনষ্টিটিউটত যেতিয়া যিটো লেভেলত পঢ়াব হয় স্যাৰ সেই পঢ়াখিনি বুজিবৰ কাৰণে হয় তুমি সক্ষম হয় নে নহয় আৰু তাত কিছুমান ফিক্স থাকে হয় স্যাৰ এখন সিলেবাস থাকিব টপিক থাকিব সেই টপিক বিলাকৰ ওপৰত সামৰি পেলাই সেই কোচিং মেটেৰিয়েল বিলাক ৰেডি কৰে আৰু সেই মেটেৰিয়েল বিলাক পঢ়া হয় এটো এটা আমাৰ যেনেকৈ আছে ইনডিউস কৰা হয় হয় স্যাৰ ইনডিউস হয় ইনডিউস কৰা হয় ইয়াতে মই ভাবো অকল যদি সম্পূৰ্ণ কোনোবাই কোচিং ইনষ্টিটিউটত গৈ পেলাই মই কিবা কৃতকাৰ্য হ'ম বুলি ভাবিছে মোৰ বুধেৰে এবাৰ আকৌ চিন্তা কৰা উচিত হয় স্যাৰ যে কোচিং ইনষ্টিটিউট মই ভাবো তেতিয়াহে প্ৰয়োজন যেতিয়াহে মই ভাবো যে মোৰ কোচিং দৰকাৰ নাই তেতিয়াহে তেওঁ কোচিং ইনষ্টিটিউটলৈ যোৱাটো খুব প্ৰয়োজন কাৰণ তেতিয়া তেওঁ সম্পূৰ্ণ পঢ়ি মেলি তেওঁ ভাবিছে যে ওকে আই এম ৰেডি মইতো সব পাৰো এতিয়া মই সবখিনি কথা মই কভাৰ কৰি লৈছো মই এতিয়া নিজকে এবাৰ চাব লাগে জুখি চাব লাগে যে মই কিমান ফিট হয় স্যাৰ তেতিয়া যদি কোচিং ইনষ্টিটিউটত যায় হয় তেতিয়া তেওঁ তাত সেই এনভায়ৰনমেন্টৰ লগত মিলিব পাৰিব তেওঁ তাত ধৰিব পাৰিব হয় স্যাৰ নহলে ৰেডিমেড মেটেৰিয়েল পাই পেলাই তেওঁ গোটেই কামখিনি ৰেডিমেড হ'ব আৰু তেওঁ নিজস্ব চিন্তা চৰ্চা খুব কমি যাব আৰু যিখিনিয়ে তেওঁ নিজৰ ক্ৰিয়েটিভিটি কমাই আনিব আৰু সকলো ক্ষেত্ৰত এই পৰীক্ষাবিলাকত যিকোনো পৰীক্ষা এটো বুলি মই কোৱা নাই যে তুমি কোৱাৰ দৰে যিকোনো স্তৰৰ পৰীক্ষাবিলাকত যদি নিজৰ ক্ৰিয়েটিভিটি নাথাকে নিজৰ এনালাইসিস নাথাকে খুব সাকসেস হ'ব বুলি মই নাভাবো হয় স্যাৰ আৰু তুমি কোৱাৰ দৰে সকলোৱে পজিটিভ কোচিং ইনষ্টিটিউট হৈছে ওয়েল এণ্ড গুড আমি সেই সুবিধাটো ল'ব লাগে কিন্তু একো প্ৰিপাৰেচন নথকাকে সেই সুবিধাটো ল'বলৈ গ'লে হয়তো ইনডিউস কৰা গতে হ'ব হেতু তাৰ আগতে তেওঁ সম্পূৰ্ণভাৱে পঢ়ি সিওৰ হ'ব লাগে যে মই ৰেডি আৰু মোৰ একো দৰকাৰ নাই মই এতিয়া সব পাৰিছোৱে তেতিয়া তেওঁ যদি তাত যায় মই ভাবো খুব ভাল হ'ব হয় ধন্যবাদ স্যাৰ স্যাৰ আপোনাৰ এই কথাখিনিৰ পৰা বুজিব পাৰিছো যে আমি যুদ্ধ কৰিবলৈ যেতিয়া যাওঁ তেতিয়া আমি তৰোৱালখন কোনফালে ধৰিব লাগে প্ৰথমতে হেতু শিকি ল'ব লাগিব স্যাৰ নহয় জানো হয় ধন্যবাদ স্যাৰ এক্স্যাক্টলি হয় কাৰণ স্যাৰ যদি আমি তৰোৱালখন মানে হাতৰ ফালে ধৰিব লাগে নে আগফালে ধৰিব লাগে হেতু যদি আমি নাজানো তেতিয়া হলে আমাৰ তৰোৱালখনে আমাক কাটি দিয়াৰ চান্সেসটো থাকে স্যাৰ হয় নিশ্চয় ধন্যবাদ স্যাৰ স্যাৰ এতিয়া খুব গুৰুত্বপূৰ্ণ যেটো টপিক এতিয়া যেটো একদম সকলো ছাত্ৰ ছাত্ৰী এসপিৰেন্ট ক্যান্ডিডেট গুটেখিনি মানুহৰ মাইন্ডত ঘুৰি আছে এটো হৈছে ইন্টাৰভিউ কেনেকৈ দিব লাগে এজন সাকসেসফুল সিভিল সার্ভেন্টে ইন্টাৰভিউ কেনেকৈ দিছিলে বা আপোনাৰ ক্ষেত্ৰতো মোক বহুতে খুদিছে আপুনি যেতিয়া আমাৰ ষ্টুডিওলৈ আহিব বুলি গম পাইছে তেতিয়া খুদিছিলে যে সাৰে কেনেকৈ ইন্টাৰভিউ দিছিলে কাৰণ আপোনাক জুনে জানে তেওঁলোকে জানে যে আপুনি মানুহজন খুব শান্ত স্বভাৱৰ মানুহ মানে এটা ইন্টাৰভিউ এপিয়াৰ কৰিলে ফ্ৰন্টৰ মেম্বাৰে যিয়ে আপোনাক নুখুদক আপুনি খুব শান্তকে ভালদৰে ধুনিয়াকে বুজাই কয় কিন্তু সবৰ ক্ষেত্ৰত হেতু নহয় স্যাৰ কিছুমানে কেতিয়াবা ভাবি বহুত যায় কিন্তু এক্সাইটমেন্টত উলাই বেলেগকৈ যায় স্যাৰ ইন্টাৰভিউ বোৰ্ডৰ সন্মুখত হেতু আপুনি নিশ্চয় লক্ষ্য কৰিছে আপোনাক হয়তো কোনোবাই যদি কৈছে এতিয়া ইন্টাৰভিউ কেনেকৈ ফেস কৰিব লাগে নিজকে কেনেকৈ শান্ত ৰাখিব লাগে ভাল এটা স্কোৰ পাবলৈ মই ইন্টাৰভিউ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব এই গুটেখিনি সামৰি পেলাই স্যাৰ আপুনি কি ক'ব বিচাৰিব হয় স্যাৰ ইন্টাৰভিউ ফেস কৰাটো এটা শেষৰ প্ৰত্যাহ্বান হয় স্যাৰ আমি ৰিটেন ক্লিয়াৰ কৰা গৈছে যিকোনো পৰীক্ষাৰ পিছত আল্টিমেট হৈ গ'ল ইন্টাৰভিউ আৰু যেতিয়া কোনো ক্যান্ডিডেটে ৰিটেন পাস কৰে যিকোনো পৰীক্ষাৰ এটা কনফিডেন্স আহে মই ৰিটেন পাস কৰিলো কনফিডেন্স এটা অটোমেটিক্যালি আহে তাৰ পিছত আহিলে ইন্টাৰভিউ বোৰ্ডত গুটে কথাখিনি দুটা ভাগত বিভক্ত এটা হল তোমাৰ মার্কস স্কোরিং কিমান কৰিছিলা মেট্ৰিক হায়াৰ সেকেন্ডাৰী বা যিমানলৈকে এলিজিবিলিটি আছে তোমাৰ এক্সট্ৰা কোৱালিফিকেশন কি আছে মার্কস কিমান পাইছা পার্সেন্টেজ হেতু এটা পাৰ্ট বাকি পাৰ্টটো হল ফেস টু ফেস তুমি তেওঁলোকে খুদা কোৱেশ্চন খিনি উত্তৰ কেনেকৈ দিব বিচাৰিছে
হয় স্যার এতিয়া ইন্টাৰভিউ বোৰ্ডত বহা ব্যক্তিসকল হয় তেওঁলোক বিভিন্ন ডিসিপ্লিনৰ থাকে হয় স্যার বিভিন্ন দিশৰ থাকে হয় বিভিন্ন দিশৰ পৰা তেওঁলোকে বিভিন্ন এংগলৰ পৰা কোৱেশ্চন খিনি কৰিব হয় স্যার আৰু মানুহ তুমি ক্যান্ডিডেট অকলে উত্তৰ দিব লাগিব সেইখিনি হয় এতিয়া যেতিয়া ইন্টাৰভিউ তাৰিখ আহে হয় তাৰ আগলৈকে এটা কথা বতৰা চলি থাকে তেতিয়ালৈকে ইমান ঠিকে আছে ইন্টাৰভিউ যাম ৰেডি স্যার। কৰা যায় ড্ৰেছ আপ ৰেডি কৰা যায় হয় তো স্যার সবে এটা নিজকে এটা ফৰ্মেল ড্ৰেছে সবে প্ৰিফাৰ কৰে যে নিজে কমফৰ্ট লেভেলটো কিমান আহে হয় স্যার তো তাৰ পিছত যেতিয়া গৈ ওয়েট কৰি থাকে মোৰ ইয়াৰ পিছতে মোৰ হ'ব বা থাৰ্ডতে মোৰ হ'ব আৰু তিনজনৰ পিছত হ'ব সেই মুহূৰ্তটো খুব ভাল লগা মুহূৰ্ত হয় স্যার হয় সকলোৰে কাৰণে এটা ভাল লগা মুহূৰ্ত হোৱা উচিত কাৰণ সেই মুহূৰ্তটো সেই ফিলিংছ বিলাক বেলেগত পোৱা নাযায় হয় এটা স্যার ভয় থাকিব আশংকা বিভিন্ন ধৰণৰ এটা মানসিক এটা প্ৰেছাৰ মিক্স প্ৰেছাৰ এটা থাকে হয় স্যার অকল এনেকুৱাই নহয় এটা কি সুধিব কেনেকে ফেচ কৰিব বিভিন্ন ধৰণৰ থাকে যে মই পাৰিম নে নোৱাৰিম আৰু বহু ক্ষেত্ৰত এনেকুৱা দেখা যায় যে মই যদি এটা উত্তৰ দিব নোৱাৰো মোৰ কি হ'ব মই হয় স্যার বহুত লাজ পাম হয় স্যার মোৰ কি হ'ব মই নাপাম মই সাকসেস নহম বিভিন্ন ধৰণৰ সেই সময়ত থাকে হয় স্যার আৰু সেই সময়ত আমি ইজনে সিজনক চাই ই কি কৰিছে আৰু তেতিয়া হয় স্যার কিছুমান এনেকুৱা হয় যে বহি থাকোতে এনেকুৱা হয় কোনোবা জনে কাষৰ জনে যদি হয় চাই আছে কিবা এটা টপিক চাই আছে হয় তোমাৰ সেই মুহূৰ্তত সেইটোলেহে কনসেন্ট্ৰেশনটো আহে আৰু সেইটো তোমাৰ নাজানা গুটে লাগে এহেঁতে জানে মই নাজানো এইবিলাক কি হ'ব এতিয়া এনেকুৱা ধৰণৰ কথা ইভেন সৰু কথা এটা ধৰক হয় স্যার তেওঁলোকে কিবা এটা চাই আছে ডিসকাস কৰি আছে তোমাৰ সেই সময়ত সেই কথাটো তুমি তেওঁলোকতকে বেছিকে জানা কিন্তু হয় সেই মুহূৰ্তত এনেকুৱা লাগিব কাৰণ নিজৰ কনফিডেন্স লেভেলটো সেই সময়ত কমি যায় হয় যদি এই স্যার বস্তুবিলাক বেছি ফলো কৰি থকা এনেকুৱা কিছুমান সৰু কথা কৈছে এইবিলাক এনেকুৱা চলি থাকে আৰু সেইটো সকলোৰে ক্ষেত্ৰত নহবও পাৰে হয় স্যার যে হওক হয় এটা সকলোৰে ক্ষেত্ৰত হয় সেইটো হ'ল এটা এক্সাইটমেন্ট হয় হয় স্যার হয় স্যার এইটো থাকে হয় সেই মুহূৰ্তত সেই অগ্নি পৰীক্ষাৰ সন্মুখত নিজক অৱতীৰ্ণ কৰিবৰ কাৰণে প্ৰথম নিজৰ মগজুটো যিকোনো পৰিমাণে হয় যিকোনো উপায়েৰে হয় নিজক সংযম কৰিব লাগিব হয় স্যার মাইন্ডছেটটো খুব ঠাণ্ডা কৰিব লাগিব হয় স্যার ঠাণ্ডা কৰিবৰ কাৰণে প্ৰথম কথা মনত ৰাখিব লাগিব যে মই যেতিয়া ইন্টাৰভিউ দিব আহিছো ফেচ কৰিমেই হয় স্যার মই যেতিয়া বাক স্বীকাৰ কৰিব আহিছো বাক ফেচ কৰিমেই হয় স্যার দ্বিতীয়তে ভাবিব লাগিব যে ইন্টাৰভিউ বোৰ্ডত যিসকল বহি আছে হয় তেওঁলোকো পৃথিৱীৰ সকলোখিনি কথাৰ হয়তো তেওঁলোকেও গোটেইখিনি কথা জনা সম্ভৱ নহয় হয় আৰু মইতো হয় স্যার তাৰ ব্যতিক্ৰম নহয় হয় স্যার তো আমি দেখা যাব যিখিনি মোক সোধে মই যিখিনি পাৰো মই তাকে উত্তৰ দিম হয় আৰু যিহেতু এই মুহূৰ্তত মোৰ কৰিবলগীয়া একো নাই হয় স্যার that moment হয় আৰু ইন্টাৰভিউলে প্ৰিপাৰেচন প্ৰচেছটো এটা বেলেগ ইন্টাৰভিউলে প্ৰিপাৰেচনটো এনেকুৱা ধৰণৰ তোমাৰ আগতে প্ৰিপাৰেচনটো থাকে আমি যেতিয়া জেনেৰেল ষ্টাডিজ পঢ়ো হয় তেতিয়া প্ৰিপাৰেচন থাকে আৰু ডে টু ডে কথাবিলাক আমি যেতিয়া নটিচ কৰি থাকিম মইতো কৈছো আউটডোৰ নলেজ যেতিয়া আমি সদায় ঘূৰি ফুৰিম বিভিন্ন কথা খুব নিজে চিন্তা কৰিম এনালাইসিস কৰিম হয় ডিপলি জানিম হয় মই কৈছো যে আমি পেপাৰ বিলাক আমি যেতিয়া পেপাৰ বিলাক পঢ়ো পেপাৰ বিলাকত আমি ওপৰৰ পৰা পঢ়ো হয় যেতিয়া আমি কোনো প্ৰিপাৰেচন নাথাকে কিন্তু যেতিয়া আমি কিবা পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰিম সেইটো তেনেকে ওপৰে পঢ়িলে নহব হয় খুব ডেফলি পঢ়িব লাগিব গোটেই কথাখিনি খুব পঢ়িব লাগিব পঢ়িলৈ তাক নিজেও চিন্তা কৰিব লাগিব হয় স্যার যেনেকে পঢ়াৰ ষ্টাডিটো মই এটা উদাহৰণ দিছিলো আগতে যে সেইটো আছিলে যে আমি যেতিয়া কাজিৰঙাত যাওঁতে আমি ফিল্ড ষ্টাডি কৰোতে আমাৰ এদিনতে সব চাই শেষ আমি ভিউ পইণ্ট বিলাকত গড় দেখিলো গাহৰি দেখিলো চৰাই দেখিলো অলপ চালো গুচি আহিলো হয় স্যার বাট যিসকলে ষ্টাডি কৰে হয় স্যার ফৰেনাৰকে ধৰি যিখিনি সকল বিজ্ঞানীসকলে ষ্টাডি কৰে তেওঁলোকে আমি প্ৰত্যক্ষ কৰিছিলো যে সিহঁতে ৰাতিপুৱা কেমেৰা ঠিক কৰি লৈ পেলাই সিহঁতে গধূলিলৈকে সেই একে জেগাতে থাকে সিহঁতৰ অবজাৰভেশ্যন হয় স্যার ঠিক পঢ়াৰ প্ৰিপাৰেচনৰ অবজাৰভেশ্যন তেনেকুৱা হ'ব লাগিব ওপৰে চাই আহিলে নহ'ব হয় স্যার যেতিয়া জেনেৰেল নলেজৰ কাৰণে আমি বিষয়বস্তুবিলাক চব পঢ়ো হয় সেইখিনি ইন্টাৰভিউ কাৰণে সাফিচিয়েন্ট হয় স্যার আৰু বেলেগকে পঢ়াৰ কোনো দৰকাৰ নাই কাৰেণ্ট এফেয়াৰ্স ডে টু ডে এইখিনি তাত চব সোমায়ে থাকে হয় খালি সেই কথাখিনি সেই ইন্টাৰভিউ বোৰ্ডৰ সন্মুখৰ এক্সাইটমেন্টটো আমি কিমান
কমাই আমি নিজকে কুল কৰি ফেচ কৰিছো হেতুৰ ওপৰত নিৰ্ভৰ কৰে যদি আমি এক্সাইটমেন্ট নকমে তেতিয়া আমি সেই সময়ত পঢ়া কথাখিনি উত্তৰ দিব নোৱাৰিম ভয়তে হওক লাজতে হওক খুকুজা লাগিব আৰু তেতিয়া আমাৰ ইন্টাৰভিউত হয়তো এটা ঋণাত্মক প্ৰভাৱ পৰিব গতিকে প্ৰথম চিন্তা কৰি ল'ব লাগে যে মই এটা কুৱেশ্যনো যদি উত্তৰ দিব নোৱাৰো একো নাই কাৰণ তাত একো ডাঙৰ কথা নহয় যিহেতু মই পৃথিৱীৰ সকলো কথা মই নাজানো আৰু পৃথিৱীৰ কাৰো কাৰণে সম্ভৱ নহয় সকলো কথা জনা সেই মাইন্ডছেটটো লৈ পেলাই সোমাব লাগে সোমোৱাৰ পিছত আৰু এটা কথা মন কৰিব লাগে যে যিবোৰ কথা নাজানিলে আমি লাজ পাম যিবোৰ কথা নাজানিলে সততে লাজ পোৱা যায় সেই কথাবিলাক কিন্তু খুব কেয়াৰফুল হ'ব লাগে ভয়ত কেতিয়াবা হয়তো এনেকুৱা হৈ যায় খুব বেছি এক্সাইটমেন্ট থাকিলে তোমাৰ নামটোতে খেলিমেলি লাগে যে তুমি ক'ৰ পৰা আহিছা তোমাৰ ডিস্ট্ৰিক্ট কি তোমাৰ সেই বেছিক কথাখিনিতে আৰম্ভ হৈ যায় যদি খুব বেছি মই ভাবো সেইখিনি বাহিৰতে কুল কৰি লোৱা ভাল ফ্ৰেছ হৈ লোৱা ভাল যে একদম ঠাণ্ডাকে থকা ভাল মই ঠিক আছে এটা উত্তৰ দিব নোৱাৰিলো একো নাই জাষ্ট ফেচ কৰিম কথা পাতিম আফটাৰ অল সব আমি একে এতিয়া মই কৈ আছিলো যে এই কথাখিনি অলপ ৰিভিজন থকাটো ভাল মনে মনে অলপ ভাবাটো ভাল কাৰণ সেইখিনি খুব ক'ব নোৱাৰিলে বেয়া লাগিব আৰু যোনখিনি পাৰা হয় সেই পঢ়া এনসাৰখিনি খুব নিৰ্দিষ্টকে তেওঁলোকে সুধাৰ ধৰণে উত্তৰটো দিব লাগে আৰু তেওঁলোকে ৰেফাৰেন্স কুৱেশ্যন কৰিব ৰেফাৰেন্স কুৱেশ্যনখিনি তেনেকে নিজৰ দক্ষতাৰে সৈতে সেই কথাখিনি উত্তৰ দিবলৈ জানিব লাগে আৰু যোনটো দিশত দেখিছে যে মোক এই লাইনত কথাটো সুধি আছে মই এই কথা মই বিশেষ এই বিষয়ে একো নাজানো আৰু তাতে তুমি নোৱাৰো বুলি কৈ সামৰণি মাৰিব লাগে এতিয়া তুমি তাত গোটেই কথাখিনি উত্তৰ দিব পাৰিলা বুলি যে তোমাৰ ইন্টাৰভিউ ভাল হ'ব সেই তেনেকুৱাও ঠিক নহয় তাত তুমি নিজকে প্ৰতিষ্ঠা কৰিব লাগে যে তুমি যিটো চাকৰিৰ কাৰণে তুমি ইন্টাৰভিউ দিছা সেই চাকৰিৰ কাৰণে তুমি উপযুক্ত তুমি কনফিডেন্ট অলৰেডি তোমাৰ নলেজৰ এক্সাম হৈ গৈছে তুমি ৰিটেন অলৰেডি পাছ কৰা মানে তোমাৰ নলেজ এনালাইসিস হৈ গৈছে এতিয়া যাব লাগে যে তোমাৰ পাৰ্সোনেলিটি কেনেকুৱা ব্যক্তিত্বটো তোমাৰ কেনেকুৱা আৰু সেই সঁচা ব্যক্তিত্বটো তুলি দাঙি ধৰিব লাগে তাত সঁচাকে তুমি মানুহ কেনেকুৱা তুমি ভিতৰৰ পৰা কেনেকুৱা সেই প্ৰতিচ্ছবিটো দাঙি ধৰিব পাৰিব লাগিব পাৰিবলৈ হলে অন্য আশ্ৰয় ল'ব নালাগে তুমি সঁচাৰ আশ্ৰয় ল'লেও সঁচা কথাটো ক'ব লাগে আৰু এইটো কনফিডেন্টলি ক'ব লাগে যে মই যিটো চাকৰিৰ কাৰণে মই এপ্লাই কৰিছো মই সেই চাকৰিটো সাকসেসফুলি কৰিব পাৰে মোৰ তাত সম্পূৰ্ণ ৰাপ আছে মোৰ সেইটো ৰাপ আছে আৰু মই সেইটো বিচাৰো সেইটো কাম মই সম্পূৰ্ণকে কৰিব পাৰিম সেই কনফিডেন্সটো তেওঁলোকৰ আগত দাঙি ধৰিব লাগিব নিশ্চয় আৰু তেতিয়া মই ভাবো কৃতকাৰ্য হ'ব আৰু ষ্টাৰ্ট কৰোতে যেতিয়া ইন্টাৰভিউ আৰম্ভ কৰে খুব লাহেকে আৰম্ভ কৰিবা সুন্দৰকে আৰম্ভ কৰিবা খুব যাতে খুব মানে নিজকে সুন্দৰকে তাত বহি এনভাইৰনমেন্টটো অলপ নিজকে ৰিড কৰি ল'বা খুব ধুনীয়াকে এডজাষ্ট কৰি ল'বা এতিয়া কেনেকে এডজাষ্ট কৰিম কি কৰিম সেইটো এটা নিজে ভাবি লোৱা কথা নিজে এটা ষ্ট্ৰেটেজি বনাই ল'ব লাগিব কিন্তু আফটাৰ অল মই ভাবো কমফৰ্ট লেভেলটো নিজে আনি ল'ব লাগিব কমফৰ্ট লেভেলটো আনিবলৈ হলে মনৰ সেই অশান্তি বিলাক দূৰ কৰি ল'ব লাগিব ভয় শংকা এইখিনি কাৰণ তুমি যেতিয়া বহিবাগে অলৰেডি তোমাৰ বহুত এডজাষ্ট হৈ যায় তাৰ আগৰ মুহূৰ্ততে বৰ সাংঘাতিক মুহূৰ্ত থাকে একদম যুদ্ধকালীন এটা প্ৰস্তুতি থাকে বহালৈ গলে কমফৰ্ট লেভেলটো আহিব কমফৰ্ট লেভেলটো অহাৰ পিছত তুমি মনত ভাবিবা যে মই কিবা উত্তৰ দিব নোৱাৰিলো এই কুৱেশ্যনটো মই উত্তৰ দিব নোৱাৰিলো তুমি তেতিয়া নাৰ্ভাছ নহবা যে মোৰ ইন্টাৰভিউ বেয়া হ'ল আৰু মই এইটো নিগেটিভ গোটেই কথাখিনি তোমাৰ ডেমেজ হৈ যাব ডিপ্ৰেছন হৈ যাব এটা কুৱেশ্যন নালাগে তুমি কুৱেশ্যন সুধি আছে কন্টিনিউয়াস ইটো উত্তৰ দিব পৰা নাই সিটো উত্তৰ দিব পৰা নাই বাট তুমি তেতিয়াও তোমাৰ ডিটাৰমিনেশ্যন ৰাখিবা যে মই এই কুৱেশ্যন কেইটা উত্তৰ দিব নোৱাৰিলো বুলি মোৰ নলেজ বা মই এইটো চাকৰি যে মই কৰিবলৈ মোৰ সক্ষমতা নাই সেই কথাটো তুমি তুলি ধৰিব লাগিব যে মোৰ সক্ষমতা আছে মই এই কুৱেশ্যন কেইটা উত্তৰ দিব নোৱাৰিলো বুলি যে মই চাকৰিটোৰ কাৰণে যোগ্য নহয় তেনেকুৱা ঠিক নহয় মই সেই ডিসিপ্লিনৰ সেইকেইটা কথা উত্তৰ দিব নোৱাৰিব পাৰো মই কিন্তু তাৰ মানে বহুত বাকিখিনি যি সুধক মই প্ৰিপেয়াৰ মই জানো মোৰ লেভেলত এনেকুৱা এটা প্ৰতিচ্ছবি দাঙি ধৰিব লাগে মই একেবাৰে ৱৰ্ষ্ট চিনাৰিঅটো কৈ আছো
হয় স্যার নিশ্চয় আমি এটা পৰীক্ষা পাৰ কৰাৰ পিছত উত্তৰ দিব পাৰিম একো সাংঘাতিক প্ৰশ্ন নুসুধে হয় স্যার তাত খালি ক্লিয়াৰ থাকিব লাগে স্পেসিফিক হ'ব লাগে কথাখিনি খুব স্পষ্টকে ক'ব লাগে খুকুজা লাগিব নালাগে ভয় কৰিব নালাগে আৰু তেওঁলোকৰ আগত হয় স্মাৰ্টনেছটো কেতিয়া আহিব যদিহে তুমি কনফিডেন্ট হয় স্যার কিন্তু মনতে তুমি নোৱাৰো মই একো কথা নাজানো কি হ'ব এনেকুৱা বিলাক যদি লৈ থাকা তেতিয়া দিগদাৰ হ'ব কোৱেশ্চন এনসাৰ দিব পাৰিলে ইন্টাৰভিউ কেতিয়াও সাকসেস নহয় তাত নিজকে প্ৰতিষ্ঠা কৰিব লাগে যে মই এই চাকৰিটোৰ কাৰণে সক্ষম আৰু মোৰ লাভ আছে মই পাৰিম মই দিহ হয় স্যার নিশ্চয় এই এটা প্ৰতিচ্ছবি দাঙি ধৰিব লাগে আৰু বাকি যিখিনি সৰু সৰু আমাৰ কিছুমান কৃতিপ থাকে ব্যক্তি বিশেষে সবৰ ক্ষেত্ৰত বেলেগ বেলেগ হয় মোৰ ক্ষেত্ৰত বেলেগ তোমাৰ ক্ষেত্ৰত বেলেগ তোমাক চাই পেলাই এতিয়া ইন্টাৰভিউটো কেনেকে ফেস কৰাটো প্ৰয়োজন হ'ব হয় হেতু এটা নিজৰ এটা ষ্ট্ৰেটেজি থাকিব ওভাৰঅল এটাই মই কোৱা কথাখিনি মনত ৰাখিব লাগিব বি স্পেসিফিক হয় আৰু বেসিক কথাখিনি যিখিনি নোৱাৰিলে নিজকে অলপ ক্ষমা কৰিব নোৱাৰি সেইখিনি প্ৰিপেয়াৰ কৰি যাব লাগিব হয় ধন্যবাদ স্যাৰ মানে ইন্টাৰভিউ ফেস কৰিবলৈ প্ৰথম আপোনাৰ যিখিনি নলেজ বেস সেইখিনি ক্লিয়াৰ হ'ব লাগিব আপুনি যিখিনিয়ে জানে মানে সেই কথাখিনি ক্লিয়াৰলি জানিব লাগিব মানে আধা বা জানো আধা নাজানো তেনেকে নহয় নাজানিলে নাজানো বুলি ক'ব লাগিব ইন্টাৰভিউ বৰ্ডত মানে নম্ৰভাৱে নাজানো বুলি ক'ব লাগিব আৰু লগতে যিখিনি উত্তৰ দিও সেই উত্তৰখিনি চালেবে নকবাই স্পেসিফিক কে ক'ব লাগিব আৰু ইন্টাৰভিউ বৰ্ডত প্ৰশ্ন উত্তৰ দিব নোৱাৰাটো এটো নবুজাই যে ইন্টাৰভিউটো বেয়া হৈছে আসলতে হেতু সময়ত তেওঁলোকে মোৰ নলেজটো নহয় মোৰ পাৰ্সোনালিটিটো টেষ্ট কৰে নহয় জানো স্যাৰ হয় আমি ইন্টাৰভিউ বৰ্ডত নুকুমৰ আগতে এই কথাবিলাক বেছিকৈ আহে যে মোক যে মোক মাতিব এতিয়া মই একো উত্তৰ দিব নোৱাৰিলে কি হ'ব এই কথাটো যদি খুব বেছিকৈ ভাবা যায় ইন্টাৰভিউত গৈ পেলাই তে অলপ অপ্ৰস্তুত আউটডোৰ বাহিৰতে সেই কথাখিনি কমাব লাগে যে ওকে মই যদি উত্তৰ দিব নোৱাৰো ঠিক আছে মই নোৱাৰিম কাৰণ কোনো ব্যতিক্ৰম নহয় এই কথাটো এটা নিজকে কনফিডেন্সটো বিল্ড আপ কৰিবলৈ এই কথাখিনি ভাবি ললে মোৰ বোধহয় ভাল হয় কনফিডেন্সটো বিল্ড আপ হয় আৰু তাত উত্তৰ দিব নোৱাৰা কথা এনেকুৱা নাথাকে হয় নিশ্চয় আৰু যি দুই এটা উত্তৰ দিব নোৱাৰে ঠিকে আছে হয় নিশ্চয় এভয়েড কৰিলে মই নোৱাৰো এইটো কথা হয় ধন্যবাদ স্যাৰ তুমি কোৱাৰ দৰে নম্ৰভাৱে ক'ব লাগে খালি নজনা কথা এটা খুব জোৰকে টানি মেলি উত্তৰ দিবলৈ চাব নালাগে হয় স্যার মানে মই কৈছো যে উত্তৰ দিলেই যে ভাল হ'ব এনেকুৱা কোনো কথা নাই হয় স্যার নিশ্চয় হয় স্যার মানে সততাটোত আসলতে ইন্টাৰভিউত মূল মন্ত্ৰটো হৈছে সততা ৰাখিব লাগে হেতুৱে আসলতে আগুৱাই নিয়ে ইন্টাৰভিউত হয় ধন্যবাদ স্যার স্যার আজি আপোনাৰ উপস্থিতিয়ে আমাক বহুখিনি উপকৃত কৰিলে আপোনাৰ পৰা আমি আজি বহুখিনি কথা জানিলো আৰু ভাল এজন প্ৰশাসনিক বিষয়া হ'বৰ বাবে কিখিনি লাগে সেইখিনিও জানিলো আৰু এনে ধৰণে আমাৰ নেভাৰ গিভ আপ এডুৰ চেনেলৰ মজিয়ালৈ আপোনাক সময় আমি বিচাৰিম আপুনি নিশ্চয় আমাক সময় দিব বুলি আশা থাকিলে শেষত আপুনি নেভাৰ গিভ আপ এডুৰ যেটো প্ৰচেষ্টা আৰু ইয়াৰ যি সকল ভিউয়াৰ্স বা সাবস্ক্ৰাইবাৰক আপুনি কিবা এডভাইস বা আপোনাৰ কিবা এক্সপেৰিয়েন্স শেয়াৰ কৰিব বিচাৰিব নেকি স্যাৰ হয় তোমাৰ ষ্টেপটো খুব ভাল হৈছে প্ৰশংসনীয় আৰু সময় উপযোগী হৈছে মই ভাবো তোমাৰ চেনেলৰ জৰিয়তে তোমাৰ ভিউয়াৰ্স সকলে যথেষ্ট উপকৃত হ'ব হয় স্যাৰ আমি ইয়াতে তুমি কোৱাৰ দৰে যদি আমাৰ কিবা অভিজ্ঞতা কিবা কথাই যদি কাবাক অকনমান উপকৃত কৰে তেওঁলোকৰ প্ৰিপাৰেচনত হয় স্যাৰ মই সদায় আছো হয় কিবা সহায় কৰিব লাগে যদি মই ডেফিনেটলি কৰিম বিভিন্ন ক্ষেত্ৰত হয় এতিয়া তোমাৰ ভিউয়াৰসকলক পুনৰ মই সকলোকে শুভেচ্ছা জনাইছো তোমাকো শুভেচ্ছা জনাইছো আৰু তোমাৰ এনে পদক্ষেপক মই শলাগ লৈছো হয় ধন্যবাদ স্যাৰ আপুনি আজি আমাক যিখিনি সময় দিলে তাৰ বাবে নেভাৰ গিভ আপ এডুৰ ফালৰ পৰা আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছো কে আছিলে আমাৰ মাজত দিবৰঞ্জন বৰা স্যাৰ তেখেত সুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ তেওঁ বৰ্তমান লখিমপুৰ জিলাত পোষ্টেড হৈ আছে আৰু তেওঁৰ পৰা আমি ভৱিষ্যতে আৰু যদি কিবা আমাৰ বিভিন্ন ধৰণৰ আলোচনা চক্ৰলে তেওঁক যদি আমি মাতি আনিবলগীয়া হয় কেনে ধৰণৰ টপিকত আপোনালোকে তেখেতৰ পৰা এডভাইস বা এক্সপেৰিয়েন্স শেয়াৰ কৰিব বিচাৰিব কমেন্টৰ জৰিয়তে জনাব লগতে এই ভিডিওটো যদি আপোনালোকে ভাল পাইছে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে এনে ধৰণৰ বিভিন্ন ভিডিও আপোনালোকে সময় পাই থাকে আৰু ছাৰৰ লগত ইন্টাৰেকচন কৰাৰ মাজত আমি যদি ভিডিও আকৌ দিবলগীয়া হয় যাতে আপোনালোকে পাই যায় শেষত নেভাৰ গিভ আপ এডুৰ ফালৰ পৰা সকলো ভিউয়াৰ্সক ধন্যবাদ জনালো আৰু নতুন সাবস্ক্ৰাইবাৰ সকলক স্বাগতম জনাইছো ধন্যবাদ